নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। মই ৰাজদীপ বাইলুং বৰুৱা। ৰাজপাটকাৰ শীৰ্ষক অনুষ্ঠানলৈ আজি আমি আহি উপস্থিত হৈছোঁ দৰং জিলাৰ সদৰ মঙলদৈত। আৰু এই মুহূৰ্তত আপোনালোকক আমি জনাব খুজিছোঁ যে এই মঙলদৈৰ 10খন চিনাকি মুখ, অৰ্থাৎ দৰং জিলাৰ 10খন চিনাকি মুখ আজি আমাৰ মাজত আছে। এওঁলোকে গোটেই ৰাজনীতিৰ আলেখ-লেখ অতি সন্তৰ্পণে তেওঁলোকে লক্ষ্য কৰে, অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰে। আজি যিসকল লোক আমাৰ মাজত উপস্থিত আছে, ইয়াত শিক্ষাবিদ আছে, ইয়াত উদ্যোগপতি আছে, ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আছে, যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে, শিক্ষাবিদ আছে। তেওঁলোকৰ পৰা আমি এই জিলাখনৰ 3টা সমষ্টিৰ কিছু আলেখ-লেখ আমি জানিবলৈ প্ৰয়াস কৰিম। আৰু যিহেতু সকলোৰে দৃষ্টি কেন্দ্ৰীভূত হৈ আছে যে মঙলদৈত এবাৰ কি হ'ব। মঙলদৈ অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি। বিধায়কে বিজেপিত যোগদান কৰিছে, কংগ্ৰেছৰ হৈ জিকিছিল। গতিকে ইয়াৰ গোটেই সামগ্ৰিক ৰাজনীতি কোন দিশে গতি কৰিব, ৰণনীতি কি হ'ব কোনটো দলৰ, কিন্তু সবাৰো ঊৰ্ধত জনতাই কি কৰিব, ভোটাৰে কি কৰিব, কি কি সমস্যা আছে যিবোৰৰ সমাধান হোৱা নাই, আৰু কোনবোৰ বিষয় আছে যিবোৰে তেওঁলোকক অকণমান হ'লেও কিছু কথা নকৈ ভাবিবলৈ বাধ্য কৰে। 2021তো আমি আহিছিলোঁ, কথা পাতিছিলোঁ, 2026তো আহিছোঁ, কথা পাতিম। মই স্বাগতম জনাব খুজিছোঁ আমাৰ সৈতে যিসকল আজি ইয়াত উপস্থিত আছে সেইসকল সন্মানীয় আলোচক। ডক্টৰ বুধিন হাজৰিকা ডাঙৰীয়া, আপোনাক স্বাগতম। তেখেত খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। আমাৰ সৈতে আছে কুঞ্জদেৱী ডাঙৰীয়ানী, অৱসৰী অধ্যক্ষ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু উপসভাপতি দৰং জিলা সাহিত্য সভা। আমাৰ সৈতে আছে বিশিষ্ট উদ্যোগপতি ৰাজীৱ কুমাৰ ডেকা ডাঙৰীয়া, আপোনাকো স্বাগতম। আমি স্বাগতম জনাইছোঁ মাধৱ শৰ্মা ডাঙৰীয়া, তেখেতো অৱসৰী অধ্যক্ষ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান দৰং, লগতে প্ৰাক্তন অধ্যক্ষ জৱাহৰ নবোদয় বিদ্যালয় বৰপেটা আৰু দৰং জিলাৰ। আমাৰ মাজত আছে অসম বিধানসভাৰ দুবাৰকৈ তেখেতে বক্তব্য ৰখাৰ বাবে সুযোগ লাভ কৰিছিল, সেই সূত্ৰে বহুতেই তেখেতক চিনি পায়। দৰঙৰ এখন চিনাকি মুখ। মই ৰিয়াদ আখতাৰকো স্বাগতম জনাইছোঁ। গতিকে আৰম্ভ কৰিব খুজিছোঁ ডক্টৰ বুধিন হাজৰিকা ডাঙৰীয়া আপোনাৰ পৰা, যে মঙলদৈ এইবাৰ কি হ'ব, আৰু সামগ্ৰিকভাৱে 2টা আৰু সমষ্টি আছে এই জিলাখনত, দৰং জিলাত, মঙলদৈ, দলগাঁও, লগতে চিপাঝাৰ। গতিকে সামগ্ৰিকভাৱে কথাখিনি পাতিবলৈ আহিছোঁ যদিও মঙলদৈ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে। আপোনালোকে কি পাইছে, কি পাবলৈ বাকী আছে আৰু কি আশা কৰে? হয়, আটাইকে নমস্কাৰ জনাইছোঁ। মঙলদৈ সমষ্টিটো যোৱা 45 বছৰ কাল এইটো সংৰক্ষিত বিধানসভা সমষ্টি হিচাপে আছিল, আৰু এইবাৰ এইটো আটাইৰে বাবে মুকলি কৰি দিছে। গতিকে এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত মঙলদৈ সমষ্টিটো সকলোৰে কাৰণে মুক্ত অসংৰক্ষিত সমষ্টি হিচাপে এইবাৰ বিধানসভাৰ সমষ্টি হ'ব। কিন্তু আমি কি বিচাৰোঁ? আমি বিচাৰিম আমাৰ বিধায়কগৰাকী এগৰাকী শিক্ষিত বিধায়ক হওক, আমাৰ বিধায়কগৰাকী ৰাইজৰ মাজৰ এজন বিধায়ক হওক, যি ৰাইজৰ লগত সদায় থাকিব, যিগৰাকী বিধায়কে ৰাইজৰ কথা শুনক। আমি গ'লে আমাৰ কথাষাৰ শুনিব লাগে, তেখেতে কামটো কৰিব পাৰে নে নোৱাৰে বেলেগ কথা, তেখেতে আমাক শুনিব লাগে, তেখেতে আমাৰ কথাখিনি শুনক। আৰু তেখেতে এটা কথা সদায় ঠিক কৰি লওক যে তেখেতৰ যিটো চেন্স অফ বিলঙিংনেছ সেইটো থাকক। অৰ্থাৎ এইটো মোৰ সমষ্টি, এই সমষ্টিটোত কাম কৰাটো মোৰ দায়িত্ব। মই এই সমষ্টিটোত যি 5 বছৰৰ কাৰণে আহিম, সেই 5 বছৰ মই সুন্দৰকৈ কাম কৰিম, এই কথাটো তেখেতে মনত লৈ আহিব লাগে। আমি সেই কথাটো বিচাৰোঁ। এইকাৰণে এগৰাকী বিধায়কে ব্যক্তিগত কাম কাৰোবাক কৰি দিব নোৱাৰাৰ কাৰণে, চাকৰি এটা দিব নোৱাৰে, কিবা ব্যক্তিগত ট্ৰান্সফাৰ এটা কৰি দিব নোৱাৰে, এই ধৰণৰ কথা বতৰাবিলাক
আমি সৰু সৰু কথা বুলি বিবেচনা কৰিম। হয়। এইটো সৰু সৰু কথা, কিন্তু সামাজিক এনেধৰণৰ কাম যিবোৰ তেখেতে খুবেই প্ৰয়োজনীয় কাম, সামাজিকভাৱে প্ৰয়োজনীয় কাম কি কৰিছে, তেখেতে শিক্ষাৰ ক্ষেত্ৰত কি কাম কৰি দেখুৱাইছে, যাতায়াতৰ ক্ষেত্ৰত কি কাম কৰি দেখুৱাইছে, এই ধৰণৰ কথা বতৰাবিলাক আমি চাম। দৰং জিলাখন এখন এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট, আকাংক্ষিত জিলা। ইয়াৰ শিক্ষিতৰ হাৰ যথেষ্ট কম, শিক্ষিতৰ হাৰ যথেষ্ট কম। ইয়াত উদ্যোগ নাই বহুদিনৰ আগলৈকে। ইয়াত প্ৰথম প্ৰাগপশ্চিমী নামৰ এটা উদ্যোগ হৈছিল, সূতা কল এটা হৈছিল, সেইটো এতিয়া নোহোৱা হ'ল। SRD গ্ৰুপৰ পৰা দুটামান ইণ্ডাষ্ট্ৰী কৰিছে, এইকেইটাই ইণ্ডাষ্ট্ৰী সৰু সৰু ইণ্ডাষ্ট্ৰী কৰিছে, এইকেইটাই ইণ্ডাষ্ট্ৰী। উদ্যোগ ল'বলগীয়া যথেষ্ট আছে, ল'বলগীয়া নাই। এতিয়া আমি সৌভাগ্যৱান যে ভাৰতবৰ্ষৰ 3খন স্কিল ইউনিভাৰ্চিটিৰ ভিতৰত মঙলদৈও এখন স্কিল ইউনিভাৰ্চিটি আমি পাইছোঁ। আমি সৌভাগ্যৱান দৰংবাসী, আমি এখন স্কিল ইউনিভাৰ্চিটি পাইছোঁ। এই ক্ষেত্ৰত আমি গৌৰৱবোধ কৰিছোঁ যে আমি ভাৰতবৰ্ষত লেখত ল'বলগীয়া এটা এই ধৰণৰ কথা বতৰা, যে শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগে, যাতায়াত আমাৰ ভাল হ'ব লাগে, আমাৰ উদ্যোগ প্ৰতিষ্ঠা হ'ব লাগে। নিবনুৱা যিমান পাৰি নিবনুৱা সমস্যা কেতিয়া দূৰ হ'ব, যেতিয়া উদ্যোগ থাকিব। য'ত উদ্যোগ থাকিব তাত নিবনুৱা সমস্যা দূৰ হ'ব। গতিকে আমি এইখিনি কথা বিচাৰিম। আৰু আমি যদি আমি ৰাজপাট কাৰ বুলি ক'বলৈ হয়, ৰাজপাট কাৰ সেইটো সংখ্যাগৰিষ্ঠ দলে তেওঁলোকৰ নিৰ্ণয় কৰি ল'ব। আমি সেইটোত নাই। আমি বিচাৰোঁ আমাৰ বিধায়কজন আমাৰ মাজৰ এজন হওক, যিজনে আমাৰ কথা শুনিব। এইকেইটাকে মই ক'ম। ঠিক আছে, আপোনাৰ আৰম্ভণিৰ মন্তব্যৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ আহিম মই আপোনাৰ কাষলৈ। মই মাধৱ শৰ্মা ডাঙৰীয়া আছে, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। 21ত আহোঁতে কেইটামান কথা আমি পাতিছিলোঁ, নহয়নে? আৰু সেই কথাখিনি আছিল কিছু আক্ষেপ ভৰা, যে কামবোৰ হোৱা নাই। এতিয়া 26ত আকৌ সেই একেই ৰণখন আহি আছে, বিধানসভাৰ ৰণ, ভোটৰ খেল। গতিকে ইয়াত আমাৰ সকলোৰে দায়িত্ব থাকিব। মঙলদৈ ৰাইজে, বা মই যদি সামগ্ৰিকভাৱে কওঁ, দৰং জিলাৰ মূল অভিকেন্দ্ৰ। গতিকে মঙলদৈ ৰাইজে বা দৰংবাসীয়ে এইবাৰ কেনে ভূমিকা ল'ব বুলি আপোনাৰ মনে কয়? আপোনাৰ নিৰীক্ষণে কি কয়, আপোনাৰ পৰ্যবেক্ষণে কি কয়? ৰাজপাট কাৰ এইবাৰ মঙলদৈত? মই ধন্যবাদ জনাইছোঁ তেখেতক যে 2021 চনত আমাৰ সনাতন ধৰ্ম সভা মন্দিৰৰ তাতেই এই অনুষ্ঠানটো হৈছিল। আৰু তাত আমি অকণমান আক্ষেপ ভৰা কথা কৈছিলোঁ, তেখেতৰ মনত আছে। আৰু পৰৱৰ্তী সময়ত আজিৰ দিনটোত যদি আমি চাওঁ যে এই আক্ষেপখিনি মনৰ পৰা নাই, নাইকিয়া হ'ল। যেনে ধৰক বাইপাছৰ কথা আছিল, সেই সময়ত এটা সন্দেহৰ আৱৰ্তন আছিল, স্কিল ইউনিভাৰ্চিটি হ'ব কি নহ'ব। তাৰপিছত 4 লেন, আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, এনেকুৱা কিছুমান বিষয় আছিল যে আমাৰ কামবিলাক হ'ব শুনি আছোঁ, কিন্তু ত্বৰান্বিত হোৱা নাই। এই সন্দেহত আমি কিছু কথা বা কিছু বক্তব্য ৰাখিছিলোঁ। আজি কিন্তু এটা মনৰ আনন্দত আমি ক'ব বিচাৰিছোঁ যে উন্নয়ন হৈছে, উন্নয়ন ত্বৰান্বিত হৈছে। এইটো কিন্তু একমুখে আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। কিন্তু প্ৰগতিশীল সমাজ এখনত সমস্যা কেতিয়াও শেষ নহয়। আৰু এতিয়া মঙলদৈ সমষ্টিত, আমি মঙলদৈ এখন ক্ষুদ্ৰ চহৰ। মঙলদৈত আমি যদি চাওঁ যে প্ৰধান পথ আমাৰ LNB ৰোড, লক্ষ্মীনাথ বেজবৰুৱা ৰোড। এইটো আমি আশা ৰাখিছিলোঁ। এইটো এটা ডাঙৰ সমস্যা যে পথটোৰ দুয়ো কাষে নলা হ'ব, নলা হ'ল। নলা হোৱাৰ আৰম্ভণিতে আমি ভাবিছিলোঁ যে ৰাস্তাও কিছু বহল হ'ব। ৰাস্তাটো ঠেক হৈ গৈছে, মানে দোকানী পোহাৰীয়ে অকণমান বেদখলৰ নিচিনা কৰিছে, কিন্তু সেইটো নহ'ল। এতিয়া যিহেতু পাৰ্মানেণ্ট এটা নলা হৈ গ'ল আৰু সেই পথটো আৰু বহলোৱাৰ বিশেষ সুযোগ নাই, গতিকে আমি মঙলদৈবাসী, দৰংবাসীয়ে বিচাৰিম যে বিকল্প এটি পথ। এই সময়ছোৱাত যে আমি সকলোৱে দেখিছোঁ, যদি আমি কংগ্ৰেছৰ একেধাৰে 15টা বছৰৰ কাৰ্যকালৰ কথা কওঁ, শাসনৰ কথা কওঁ, তাৰপাছত এতিয়া বিজেপিৰ 10টা বছৰ। এই 15 আৰু 10, মই আৰু আগলৈ নাযাওঁ, এই 1 চনৰ পৰাও যদি আমি ধৰোঁ, 15 আৰু 10, এই 25টা বছৰত 15টা বছৰ কংগ্ৰেছ, 10টা বছৰ বিজেপি। যোৱা 10টা বছৰতেই
চেঞ্জটো কেতিয়া দেখিছে পৰিৱৰ্তনটো দৰং আপোনালোকৰ জিলা বা সমগ্ৰ অসমৰ এটা পৰিৱৰ্তন আহিছে যোৱা 10টা বছৰ আমি যদি অকণমান সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাওঁ আৰু মঙলদৈত আমাৰ মাননীয় হাজৰিকাদেৱে কৈছে যে স্কিল ইউনিভাৰ্চিটি হ'ল মঙলদৈত মেডিকেল কলেজ আৰম্ভ হৈছে সুখৰ কথা আমাৰ বহুদিনীয়া এটা মেডিকেল কলেজৰ দাবী আছিল ইঞ্জিনিয়াৰিং কলেজৰ দাবী আছিল ইঞ্জিনিয়াৰিং কলেজৰ ঠাইত আমি তাতোকৈ উন্নত স্কিল ইউনিভাৰ্চিটি পাইছোঁ ইতিমধ্যে স্কিল ইউনিভাৰ্চিটি কাম কাজ আৰম্ভ হৈছে অকল বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ল বা অকল দৰমহাখিনি দিলেই এটা অনুষ্ঠান আগ নাবাঢ়ে তাৰ কোৱালিটি বা কিমান কোৰ্চ কিমান কোৱালিটি দিশত মানে সুবিধা পাইছে ইউনিভাৰ্চিটিখনে সেই দিশটো চাব লাগিব সেইধৰণে মেডিকেল কলেজখন আমাৰ গুৱাহাটী মেডিকেল কলেজ বা এইমছৰ নিকটৱৰ্তী হ'ব এইখন যাতে সেই পৰ্যায়লৈ যায় অকল বিল্ডিংকেইটা হ'লেই নহ'ব হস্পিটেলখন ভাল হ'ব লাগিব মেডিকেল যিখন এটাচ হস্পিটেল হ'ব কোৱালিটি হ'ব লাগিব ডক্টৰ ছাফিচিয়েণ্ট থাকিব লাগিব ইত্যাদিবোৰ ঠিক আছে আকৌ আহিম আপোনাৰ কাষলৈ আপোনাৰ আৰম্ভণিৰ মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এগৰাকী শিক্ষাবিদ আমাৰ মাজত উপস্থিত আছে আৰু সাহিত্যৰ সৈতেও তেখেত জড়িত কুঞ্জদেৱী ডাঙৰীয়ানী মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ এতিয়া কথাটো হ'ল যে আমি যিটো পৰ্যায়ত কথা পাতি আছোঁ বিশেষকৈ ইয়াত মই যদি কওঁ মঙলদৈত ইয়াত বিশেষভাৱে আমি উদ্যোগৰ কথা পাতিছোঁ বাণিজ্যৰ কথা ওলাইছে স্বনিয়োজনৰ কথা এনেধৰণৰ বহু চৰ্চা হৈছে বহু আঁচনি আপোনালোকক আপ্লুত কৰাৰ কথাও উল্লেখ পাইছে স্কিল ইউনিভাৰ্চিটি ইয়াত যিহেতু ঘোষণা কৰা হ'ল সেইটো এটা আপোনালোকক মনত যথেষ্ট আনন্দ দিছে বুলিও আমি গম পাইছোঁ মেডিকেল কলেজ হৈছে বাট পথবোৰ লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰিছে কিন্তু এইবাৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা আন বহু সমষ্টিৰ দৰে দৰং জিলাটো বা মঙলদৈ সমষ্টিৰ কথাও যদি মই কওঁ মহিলাসকলে গ্ৰহণ কৰিব বুলি ভবা হৈছে গতিকে এগৰাকী মাতৃ হিচাপে হওক এগৰাকী শিক্ষাবিদ হিচাপেই হওক এগৰাকী দায়িত্বশীল নাগৰিক হিচাপেই হওক আপুনি কেনেধৰণে কথাখিনি বিশ্লেষণ কৰে যে দৰঙত বা মঙলদৈত এইবাৰ ফেক্টৰ কি হ'ব যেতিয়া মানুহে ভোট দিবলৈ যাব ধন্যবাদ জয়তে মই ND24 নিউজ চেনেলক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ ধন্যবাদ জনাইছোঁ আমি মঙলদৈবাসীয়ে ইতিমধ্যে মোৰ উপৰোক্ত বক্তাসকলে যি ধৰণে কৈছে যে আমি ইতিমধ্যে আজি যিসকল বিধায়ক পালোঁ বা এতিয়ালৈ আছে তেওঁলোকে যিবিলাক উন্নয়নমূলক কাম কৰিছে এইবিলাকত আমি সন্তুষ্ট বা আমাৰ জিলাখনৰ যিমানখিনি উন্নয়নমূলক কাম হৈছে তাতেও সন্তুষ্ট এতিয়া এই নগৰখনৰ যি উন্নয়নমূলক কাম ইতিমধ্যে হৈছে তাতো আমি বহুখিনি সন্তুষ্ট কিন্তু মই এগৰাকী সচেতন নাগৰিক হিচাপে এইটোৱে ক'ব খোজোঁ যে আমি দুটা বাহিনীৰ মাজৰ এই মঙলদৈ চহৰখনৰ যিটো উন্নয়ন যি ধৰণে হ'ব লাগিছিল সেই ধৰণে হোৱা নাই বুলিও মই দাবী কৰি ক'ব পাৰোঁ কাৰণ আমাৰ একেবাৰে ঠেক হৈ গৈছে আৰু আমাৰ যি যান জঁটৰ সৃষ্টি হৈছে এইবিলাকে আমাক বহু সময়ত দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে আৰু লগতে নলাবিলাক বনাইছে কিন্তু আমাৰ বহু নাগৰিক তেওঁলোকে অচেতন মানে অসচেতন বুলি মই দাবী কৰি ক'ব পাৰোঁ কাৰণ নলাবিলাকক ডাষ্টবিনলৈ পৰিৱৰ্তন কৰিছে তেওঁলোকে ঘৰৰ যিমান জাবৰ জোঁথৰ আছে আনি পেলাই নলাটোতহে পেলায় আৰু এই ক্ষেত্ৰত মই ভাবোঁ যিসকলে ইতিমধ্যে আমাৰ পৌৰসভাই যি দায়িত্ব লৈ বনাই দিলে তেওঁলোকৰ দায়িত্ব আছে যে নিৰীক্ষণ কৰিব লাগে সময়ে সময়ে নিৰীক্ষণ নকৰাৰ ফলত আমাৰ যিবিলাকে তাত দলিয়াই এই দলীয়খিনি তেওঁলোকে নিৰীক্ষণ কৰিব পাৰিব যেতিয়া তেওঁলোকে CC কেমেৰা যদি থাকে তেতিয়াহ'লে নিশ্চয় কোনে তাত লেতেৰা দলিয়াইছে কোনে কি ধৰণৰ বেয়া কাম কৰিছে সেইবিলাক হয়তো নিৰীক্ষণত আহিব আৰু লগতে মই আৰু এটা ক'ব খোজোঁ আমাৰ যিটো বৰ্তমান সামাজিক যিটো আমাৰ নিৰাপত্তা নোহোৱা এটা পৰিৱেশ হৈছে মঙলদৈ চহৰত বিশেষভাৱে চোৰ ডকাইতৰ বৰ উৎপাত হৈছে আৰু চোৰ ডকাইতৰ যি উৎপাদৰ ক্ষেত্ৰত আমাৰ যি বিভাগ আছে আৰক্ষী বিভাগ এই আৰক্ষী বিভাগে কিমান দূৰ ইয়াৰ মানে ইয়াৰ সমাধান কৰিবলৈ আগবাঢ়িছে মই বুজি নাপাওঁ সময়ে সময়ে আমাৰ দিনতে চোৰ ডকাইত হয় দিনতে মহিলাবিলাকে ওলোৱাৰ সময়তে ডিঙিৰ চেইন টানি লৈ যায়
আৰু বিভিন্ন ধৰণৰ চোৰ ডকাইতৰ উৎপাত চলি আছে। গতিকে এগৰাকী সচেতন নাগৰিক হিচাপে মই ক'ব খোজোঁ যে আমাৰ যিসকল আমাৰ মানে আহি থকা দিনৰ যিসকল বিধায়ক, এই বিধায়কসকলে যাতে তেওঁলোকে বিভিন্ন বিভাগৰ লগত তেওঁলোকে সমিল মিল ব্যৱস্থা গ্ৰহণ কৰে আৰু সকলোকে যাতে সচেতন কৰি দিয়ে। নিজে সচেতন এগৰাকী বিধায়ক হোৱাটো মই বিচাৰোঁ আৰু তেওঁলোক সুশিক্ষিত হ'লে হয়তো বেছি সচেতন হ'ব আৰু লগতে ৰাইজৰ তেওঁলোক সেৱক হিচাপে ৰাইজৰ প্ৰতিটো কথাতে যাতে তেওঁলোকে গুৰুত্ব দিয়ে, সেইটো মই এগৰাকী এজন নাগৰিক হিচাপে মই সেইটো বিচাৰোঁ। সেইখিনি মই ক'বলৈ ঠিক আছে, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ৰাজীৱ কুমাৰ ডেকা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ যে SRDৰ কথা এতিয়া দৰঙৰ নহয়, গোটেই অসমৰ মানুহৰ মুখে মুখে যে কেনেকৈ দৰঙৰ সন্তানে আজি কি পৰ্যায়লৈ লৈ গ'ল, সেই কথাখিনি অসমৰ প্ৰান্তে প্ৰান্তে আৰু আমি যদি কওঁ তাতকৈ অকণমান বহলাই কওঁ যে আজি ভিন্ন ঠাইত আলোচনা হয় যে আপোনালোকে যি ধৰণে আজি ইয়াত নিয়োজনৰ কাৰণে পথ প্ৰশস্ত কৰিছে। যে কি নহওক, এতিয়া কথাটো হ'ল যে আমি সদায় কওঁ যে আমাক স্বত্বাধিকাৰী লাগে, যি ধৰণে আপোনালোক আছে, কিন্তু আমি হিতাধিকাৰীৰ মাজত ব্যস্ত নহয়নে? হিতাধিকাৰী আমি অজস্ৰ দেখিছোঁ, লক্ষ লক্ষ হিতাধিকাৰী লাগিব। এইটো নহয় যে হিতাধিকাৰী তেওঁলোকক আমি একোৱেই নিদিম, তেওঁলোকক হিতাধিকাৰী কৰিব নালাগে, এইটো কথাও নহয়। কল্যাণকামী ৰাষ্ট্ৰত এইবোৰ কথা থাকিব আৰু কোনো চৰকাৰে, আপুনি চৰকাৰ নাথাকিলে সকলোৱে বিৰোধিতা কৰে, চৰকাৰ থাকিলে সকলোৱে। কংগ্ৰেছৰ দিনতো আমি দেখিলোঁ হিতাধিকাৰী, বিজেপিৰ দিনতো দেখিছোঁ হিতাধিকাৰী, কিন্তু স্বত্বাধিকাৰীৰ এটা পথ নিশ্চয় প্ৰশস্ত হ'ব লাগিব। তাৰ কাৰণে সুবিধা ব্যৱস্থা গোটেইখিনি লাগিব। এই নিৰ্বাচনত এনেধৰণৰ বিষয়বোৰে ক্ৰিয়া কৰিব বুলি আপুনি ভাবেনে? মই এটা কথাই ক'ব খোজোঁ যে চৰকাৰ যোনে নাথাকক, আমাৰ উদ্যোগৰ ক্ষেত্ৰত মই বিশেষকৈ ক'ম, আজি আমাৰ ইয়াতে স্কুল ইউনিভাৰ্চিটি এখন হৈছে, ইয়াৰ পৰা বহুত ল'ৰা ছোৱালী ওলাই আহিব। ওলাই আহিলে তেওঁলোকে জব বিচাৰি যাব, কাৰণ আমাৰ ইয়াত কোনো উদ্যোগ নাই। যিকেইটা আছে আমাৰ ইয়াতে 4-5টা আমাৰ SRD গ্ৰুপৰে আছে। আৰু আমাৰ হাজৰিকা ডাঙৰীয়াই কৈছে পাক বছুমি এটা উদ্যোগ আছিলে, সেইটো বন্ধ হৈ পৰি আছে এতিয়াও। তো তেওঁলোক পাছ আউট হোৱাৰ পিছত তেওঁলোকেতো ক'ৰবাত চাকৰিৰ কাৰণে যাব লাগিব, জবৰ কাৰণে যাব লাগিব। তো জবৰ কাৰণে যাব লাগিলে আমি উদ্যোগ প্ৰথমে গঢ়ি তুলিব লাগিব। তো উদ্যোগ গঢ়ি তুলিব লাগিলে আমি আমাৰ যি প্ৰতিনিধি যোনে নহওক, তেওঁলোকে এটা বিবেচনা কৰিব লাগে, এটা চিন্তা কৰিব লাগে যে উদ্যোগৰ ক্ষেত্ৰত কিন্তু আমি অসম অলপ পিছুৱাই আছোঁ অন্য ঠাইতকৈ। নহ'লে আজি আমাৰ ইয়াত যিমানবোৰ ল'ৰা ছোৱালী আছে আপুনি দেখিব পাব, পাছ কৰাৰ পিছত BTech কৰিলে বা তেওঁলোক MBA কৰিলে, কৰি বাহিৰত চাকৰিৰ কাৰণে যায়। আজি গুজৰাটত গৈছে, চেন্নাইত গৈছে, কেৰেলাত গৈছে। কিন্তু আমি এনেকুৱা এটা কৰিব নোৱাৰোঁ নেকি, আমাৰ ল'ৰা ছোৱালী যাতে ইয়াৰ পৰা ইয়াতে থাকে, ইয়াতে চাকৰি কৰিব পাৰে, বা শিপিনৰ পৰা ল'ৰা ছোৱালী যাতে আমাৰ ইয়াতে চাকৰি বিচাৰি আহে, ইয়াতে চাকৰি পাওক, সেনেকুৱা আমি চিন্তাধাৰা কৰিব নোৱাৰোঁ নেকি? কাৰণ উদ্যোগক আমি ইমান আগুৱাই নিব নোৱাৰোঁ নেকি? যদি বেলেগ ৰাজ্যবিলাকে পাৰিছে, আমিও নিশ্চয় চেষ্টা কৰিলে পাৰিম বুলি মই ভাবোঁ। আৰু দ্বিতীয়তে যিটো বাইদেৱে কথা ক'লে, মঙলদৈ চহৰখনৰ কথাটো মই ক'ব যাওঁ। মঙলদৈ চহৰখনত আমাৰ মাজমজিয়াতে 2টা নদী আছে, বহুতী নদী, কিন্তু নদী দুটাৰ অৱস্থা একদম শোচনীয় অৱস্থা আচলতে। হয়তো আপুনি দেখিব অসমত কোনো এখন মানে ডিষ্ট্ৰিক্টতে টাউনৰ মাজত তেনেকুৱা নদী আপুনি নেদেখিব। ইমান ধুনীয়া 2টা নদী আছে, কিন্তু নদী দুটাৰ অৱস্থা একদম জলজঘন্য অৱস্থা। মাজতে আমাৰ যিটো আমাৰ ক্লাবৰ মাজেৰে বৈ গৈছে এই ৰাম মন্দিৰৰ কাষেৰে, সেই নদীটোৰ মাজতে আমাৰ পৌৰপতিয়ে যথেষ্টখিনি কাম কৰিছে। কৰিলে কি হ'ব, আগত কিছুমান বান্ধ দি থৈ দিয়া আছে য'ত পানীৰ ফ্ল'ই নাই। এতিয়া আপুনি গ'লে দেখিব, আপুনি নাকত এখন ৰুমাল নল'লে আপুনি সিপিনেৰে যাবই নোৱাৰে, সেই ৰাস্তাটো যাব নোৱাৰে, আপুনি উশাহ ল'ব নোৱাৰিব, এনেকুৱা অৱস্থা। কাৰণ নদীটো আমাৰ ক্লাবৰ কাষেৰে বৈ গৈছে, আমি যাতে বহিব নোৱাৰোঁ। তো সেইবিলাক অলপ চকু দিব লাগে আচলতে, মই ভাবোঁ। আৰু সেনেকুৱা বহুতখিনিয়ে আছে, যেনেকৈ যান জঁটৰ কথা কৈছে বাইদেৱে ক'লে, বিকল্প পথৰ ব্যৱস্থা লাগিবই। কাৰণ নহ'লে আমি মানে LNB ৰোডেৰে যদি আমি ইছলামপুৰ চুকলৈ যাওঁ, আপুনি বিশ্বাস কৰক
আমাৰ ৰিপ'জৰ পৰা সেইখিনি যাবৰ কাৰণে প্ৰায় 20 মিনিট সময় লাগে, য'ত আপোনাৰ 5 মিনিটৰ ৰাস্তা মিনিটে 20 মিনিট সময় লাগে। তো সেইবিলাক সমাধানটো কৰিব লাগিব। যোনে গাদীত নাযাওক কিয় আমি সেইটো বিচাৰিছোঁ। যাৰে চৰকাৰ নাহক, মঙলদৈখনত বহুতখিনি কাম হৈছে। এই দুটা বিধেয়কৰ দিনত যথেষ্টখিনি কাম হৈছে, কাম নোহোৱা বুলি আমি ক'ব যোৱা নাই, কিন্তু কৰিব লগাও বহুত আছে, কিন্তু কিছুমান আৰু খুব দূৰদৰ্শী পৰিকল্পনাৰ প্ৰয়োজন আছে। প্ৰয়োজন আছে। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। প্ৰাৰম্ভিক মন্তব্যৰ বাবে ধন্যবাদ। মই ৰিয়াদৰ কাষলৈ আহিব খুজিছোঁ যে দৰং জিলাখনৰ বা যদি যিহেতু আমি সদৰখনতে আছোঁ নহয়নে, মঙলদৈৰ সমষ্টিটোৱে আটাইতকৈ বেছি চৰ্চাত প্ৰাধান্য লাভ কৰিছে। বাকী দলগাঁৱত কি হ'বলৈ গৈ আছে, চিপাঝাৰত কি হ'বলৈ গৈ আছে, সেইখিনি বাৰু আমি মাজে মাজে আলোচনালৈ টানিছোঁ। কিন্তু মূল কথাটো হৈছে যে মঙলদৈ দুটা কাৰ্যকালত দুটা বেলেগ দলৰ বিধায়ক। ইয়াৰ পূৰ্বে শেহতীয়া দুটা কাৰ্যকালৰ কথা কৈছোঁ, বিজেপিৰ আছিল, গুৰজ্যোতি দাস আছিল, আৰু এইবাৰ বসন্ত দাস আকৌ সিদিনা গ'ল বিজেপিলৈ। গতিকে স্বাভাৱিকতে মঙলদৈৰ ৰাজনৈতিক সমীকৰণ ৰাজনেতাসকলৰ মাজত চলি আছে। মানে ভিন ভিন দলৰ নেতাসকলে তেওঁলোকে নিজৰ বাবে সমীকৰণ প্ৰস্তুত কৰি আছে, কিন্তু জনতাই কথাবোৰ কেনেধৰণে লক্ষ্য কৰি আছে এইটো খুব গুৰুত্বপূৰ্ণ। আৰু মই আটাইকে সুধিছোঁ ইতিমধ্যে যে কি মূল ফেক্টৰ হ'ব, কি মূল বিষয় হ'ব, ভোট দিবলৈ যাওঁতে মানুহে কি বিবেচনা কৰিব, কাৰ পক্ষত অৱস্থান ল'ব, কংগ্ৰেছৰ পক্ষত নে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত। কংগ্ৰেছৰ ক্ষেত্ৰতো আমি যদি কওঁ, কংগ্ৰেছে নেতৃত্ব লৈছে বিৰোধী ঐক্য তেওঁলোকে গঠন কৰিছে, নতুন বৰ অসমৰ শ্লোগান দিছে, আৰু এইফালে ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটে তেওঁলোকে অসমৰ সুৰক্ষা, খিলঞ্জীয়া মানুহৰ স্বাধিকাৰৰ ৰক্ষা, নিৰাপত্তাৰ কথা কৈছে। গতিকে আপোনালোকে কেনেধৰণে যুৱ প্ৰজন্মই মন কৰিছে যে কি হ'বলৈ গৈ আছে, খুব চমুকৈ মই আপোনাৰ পৰাও জানিব খুজিছোঁ। নমস্কাৰ। পোনপ্ৰথমে আজিৰ ND24ক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আচলতে মঙলদৈ বিধানসভা সমষ্টিৰ 2016 চনৰ আগৰ কথা মই নকওঁ, কিন্তু 2016ৰ পৰা মঙলদৈ বিধানসভা সমষ্টিয়ে যথেষ্টখিনি পাইছে। কোন দলৰ বিধায়ক আছিলে মই সেই বিষয়ে নকওঁ, কিন্তু আমি 2016 চনৰ পৰা আমি যিখিনি পাইছোঁ, আমাৰ স্কিল ইউনিভাৰ্চিটিয়ে হওক, দৰং মেডিকেল কলেজেই হওক, বাইপাছেই হওক, আৰু এই সময়খিনিত আজিৰ এই প্ৰেক্ষাপটত আমি পোৱাৰ পিছত কাৰোবাৰ প্ৰতি আক্ষেপ বা অভিযোগ নাই, কিন্তু কিছুমান ক্ষেত্ৰত আমি সুপৰিকল্পিতভাৱে আগবাঢ়িব লাগিব। একমাত্ৰ উন্নয়নবোৰ আমি কৰিছোঁ, মানুহক দেখুৱাইছোঁ, সেইটো নহয়, আমি সুপৰিকল্পিতভাৱে আগবাঢ়িব লাগিব। আজি আমি মঙলদৈ চহৰখন, সকলোৱে মঙলদৈ চহৰৰ ওপৰত কৈছেই, আৰু মঙলদৈ আমাৰ চহৰৰ যিটো ড্ৰেইনেজ ছিষ্টেম, সুপৰিকল্পিতভাৱে যদি ড্ৰেইনেজ ছিষ্টেমটো কৰে, তেতিয়াহ'লে কিন্তু মঙলদৈত যিটো বাৰিষা কালত কিছু সময়ত বানপানীয়ে জলকলা খুৱাই মঙলদৈ টাউনক, তাৰ পৰা কিন্তু ৰক্ষা পৰিব, সুপৰিকল্পিতভাৱে কৰিব লাগিব। আৰু সেই নেতৃত্বটো আমাৰ বিধায়কগৰাকীয়ে ল'বই লাগিব, আৰু বিধায়কগৰাকীয়ে সুপৰিকল্পিতভাৱে নিজেই তদাৰক কৰি সেই নেতৃত্বলৈ আগবাঢ়ক। আজি মঙলদৈত স্কিল ইউনিভাৰ্চিটি হৈছে। মই এই প্ৰেক্ষাপটত এটা কথা ক'ব বিচাৰোঁ, অসমত আজি বহুকেইখন ইঞ্জিনিয়াৰিং কলেজ আছে। আমাক আৰু এতিয়া বাৰু মই মঙলদৈত ইঞ্জিনিয়াৰিং কলেজৰ কথা নকওঁ, কিন্তু আমি দেখুৱাই আমি এখন ইনষ্টিটিউট এটা সমষ্টিত স্থাপন কৰিলেই নহ'ব। বহু এনেকুৱা ইঞ্জিনিয়াৰিং কলেজ আছে য'ত পৰ্যাপ্ত ফেকাল্টিৰ প্ৰয়োজন কিন্তু তাত নাই। মই ভাবোঁ আমাৰ MLA গৰাকী, আমাৰ যিগৰাকী ভৱিষ্যত আমাৰ 2026 চনত বিধায়ক হিচাপে নিৰ্বাচিত হ'ব, তেওঁ আমাৰ প্ৰত্যেকটো চুকে কোণে গাঁৱে ভূঞে সকলোতে নিজেই নেতৃত্ব লৈ আগবাঢ়ি যাওক এনেবোৰ সমস্যা সমাধান কৰি। আৰু দ্বিতীয়তে আপুনি ক'লে খিলঞ্জীয়া। আজিৰ এই সময়ত অসম আন্দোলন ক'ৰ পৰা আৰম্ভ হৈছিল? প্ৰয়াত হীৰালাল পাটোৱাৰীদেৱৰ মৃত্যুৰ পিছতে অসম আন্দোলন, আমাৰ মঙলদৈৰ পৰাই তাৰ পটভূমি। মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদগৰাকী মোজামিল হক মঙলদৈৰ পৰাই। এতিয়া আজিৰ এই সময়ত আমি আমাৰ দৰং জিলা বা মঙলদৈ, আমি কিন্তু এটা কথা স্পষ্ট ৰূপত ক'ব লাগিব যে ইয়াত অসমীয়াৰ স্বাভিমান আৰু আমাৰ অসমীয়াৰ যিটো আৱেগ আৰু অসমীয়া তত্ত্ব ইয়াত শক্তিশালী হৈ থাকক, যাতে বহিৰাগতে আমাক খাই পেলাব নোৱাৰিব, আমাৰ ওপৰত বহিৰাগতে যাতে আমাক। তাৰমানে বিধায়ক নিৰ্বাচনৰ সময়তো এই বিষয়বোৰে প্ৰাধান্য পাবই, নিশ্চয় প্ৰাধান্য পাব। আৰু আজিৰ এই সময়ত আমি শিক্ষা জগতত আমি দৰং জিলা পিছ পৰি আছোঁ, কিন্তু দৰং জিলাৰ যুৱচামত আচলতে আমি যুৱচামে কি ভুল কৰিছোঁ? আমাৰ সকলো ক্ষেত্ৰতে যে বিধায়কগৰাকীয়ে ভুল সেইটো নহয়, আমাৰ জনসাধাৰণৰো ভুল আছে বা আমি সচেতন নহয়। আজিৰ এই সময়খিনি আমি সচেতন হৈ আৰু বিধায়কগৰাকীয়ে তাৰ নেতৃত্ব লৈ যুৱচামক কেনেদৰে সচেতন কৰোঁ, কাৰণ মাদক দ্ৰব্যৰ পৰাও কিন্তু আজি আমাৰ দৰং জিলাক গ্ৰাস কৰি পেলাইছে, মাদক দ্ৰব্যক বিশেষভাৱে গ্ৰাস কৰি পেলাইছে। আপুনি যদি ড্ৰাগছৰ ক্ষেত্ৰত চাই, বিভিন্ন ক্ষেত্ৰতে যদি চাই, দৰং জিলাত
ড্ৰাগছ হোৱা- ধৰিছেহে ধৰিছে কিন্তু শেষ হোৱা- গোটেই অসম চানি ধৰিছে কিন্তু শেষ হোৱা এতিয়া নাই। অকল দৰঙতে নহয় গোটেই অসম চানি ধৰিছে মই এইটো কিমান বাতৰি আমি পাই থাকোঁ নিতৌ খবৰবোৰে আমাক ব্যথিত কৰে এইটো বাৰু গোটেই ৰাজ্যখনকে চানি ধৰিছে এতিয়া উল্টা পাঞ্জাৱ বুলি এটা সময়ত আছিল এতিয়া মানে উল্টা আছাম বা উড়ন্ত অসম হৈ গৈছে এই ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যৰ ক্ষেত্ৰত এইখিনি নিশ্চয় গুৰুত্ব পাব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে প্ৰাৰম্ভিক মন্তব্যৰ বাবে এটা বিৰতি ল'ম পুনৰ আপোনালোকৰ কাষলৈ আহি আছোঁ এটা বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি মঙলদৈত উপস্থিত আছোঁ বিধানসভা নিৰ্বাচন সমাগত নিৰ্বাচনৰ কথা পাতিবলৈ আহিছোঁ বহু বিষয় ইতিমধ্যে আলোচনাৰ মাজলৈ আহিছে কিন্তু কাৰ জোৰ বেছি অকণমান আভাসটোতো ল'বই লাগিব আমি নিশ্চয় মই ভাবোঁ এই ক্ষেত্ৰত কোনো কৃপণালী নকৰাকৈ ইয়াত যিসকল নিৰপেক্ষ লোক আছে মই আকৌ কৈছোঁ এওঁলোক কোনো ৰাজনৈতিক দলৰ সৈতে পোনপটীয়াকৈ সংপৃক্ত নহয় এওঁলোক শিক্ষাৰ সৈতে জড়িত ব্যক্তি উদ্যোগৰ সৈতে জড়িত ব্যক্তি আৰু যুৱ প্ৰজন্মৰ চিন্তা চেতনাৰ সৈতে জড়িত একাংশ লোক গতিকে আটাইকেইটা প্ৰজন্মৰ প্ৰতিনিধি যিহেতু আছে কাৰ জোৰ বেছি মঙলদৈত অনুধাৱন কৰিবলৈ আমি যিহেতু আহিছোঁ আৰু এইখিনি যদি আমি বতৰা ইয়াৰ পৰা লৈ যাব নোৱাৰোঁ বা দিব নোৱাৰোঁ কথাখিনি ক'ৰবাত আধৰুৱা হৈ ৰ'ব মই ডক্টৰ বুধিন হাজৰিকা ডাঙৰীয়া পুনৰ আপোনাৰ কাষলৈ আহিছোঁ কাৰ জোৰ বেছি আৰু কিয় খুব সংক্ষেপে এই কথাখিনি কোৱাটো বৰ টান কথা কিন্তু আপুনি প্ৰশ্নটো সুধিছে যিহেতু মই কিবা এটাতো উত্তৰ দিব লাগিব নিশ্চয়, নিশ্চয়। সেয়েহে উত্তৰটো দিওঁ মঙলদৈ বিধানসভা সমষ্টিত আগেয়ে নিৰ্ণায়ক ভূমিকাৰ ক্ষেত্ৰত মুখ্যতঃ সংখ্যালঘু ভোটাৰৰ ওপৰত কিছু পৰিমাণে নিৰ্ভৰ কৰিছিল গতিকে তেওঁলোকে প্ৰায় নিৰ্ণায়ক ভূমিকা লৈছিল বুলি কিছু পৰিমাণে আমি ক'ব পাৰোঁ যেতিয়া আৱেগ বা ঢৌ এইবিলাক যেতিয়া নাই সেই সময়ত আৱেগ ঢৌ এনেধৰণৰ অৱস্থা এটা যেতিয়া সৃষ্টি নহৈছিল তেতিয়া প্ৰায়খিনি ভূমিকা এই যিসকল নিৰপেক্ষ ব্যক্তি তেখেতসকল লগতে সংখ্যালঘু সচেতন নাগৰিক এইসকলে নিৰ্ণায়ক ভূমিকা এটা লৈ আমাৰ বিধানসভাৰ যিগৰাকী আমাৰ প্ৰতিনিধি। সদস্য তেখেতক নিৰ্বাচিত কৰিছিল এইবাৰ ডেলিমিটেশ্যন হোৱাৰ পিছত সংখ্যালঘু ভোটাৰ যথেষ্ট পৰিমাণে মঙলদৈ বিধানসভা সমষ্টিত কমিছে আৰু এই নিৰ্ণায়ক ভূমিকা লোৱাৰ ক্ষেত্ৰত মুখ্যতঃ আমাৰ যিসকল খিলঞ্জীয়া বা আমাৰ সচেতন ব্যক্তি এইসকলৰ প্ৰাধান্য পাব যোৱা 10টা বছৰৰ ক্ষেত্ৰত আমি কৈছোঁৱেই যে আমি দৰঙৰ মঙলদৈ সমষ্টিৰ দুগৰাকী বিধায়কক লৈ আমি বহু পৰিমাণে সন্তুষ্ট কিন্তু এগৰাকী বিজেপিৰ এগৰাকী কংগ্ৰেছৰ আছিল বিজেপি এগৰাকী এতিয়া অৱশ্যে তেওঁ বিজেপি হ'ল এতিয়া বিজেপি হৈছে আমি দুয়োগৰাকী বিধায়কক লৈ আমি দৰংবাসী মানে মঙলদৈবাসী আমি সন্তুষ্ট কাৰণ আমি পাব অসমত এটা মডেল আৰম্ভ হৈছিল বহুতে জানে সেই মডেলটো হ'ল শশী মডেল বুলি কয় শশী মডেলত থকাৰ কাৰণে বসন্ত দাসে সুবিধা কৰিব পাৰিলে বুলি আপুনি ভাবে শশীকান্ত মডেল বুলিয়ে এইটো অসমত প্ৰায় প্ৰচলিত হৈ গ'ল আৰু প্ৰচলিত হৈ গৈছে যি নহওক আমি দৰংবাসীয়ে কি পালোঁ দৰংবাসীয়ে আমি পালোঁ 4 লেন পালোঁ দৰংবাসী মানে মঙলদৈবাসীৰ কথাই বুলি ক'ম এতিয়া সামগ্ৰিকভাৱে 4 লেন পালোঁ স্কিল ইউনিভাৰ্চিটি পালে মেডিকেল কলেজ পালোঁ আমি এইখিনি আমি পাইছোঁ মানুহে এইখিনি পোৱাৰ পাছত আপুনি ভাবেনে যে মঙলদৈৰ মানুহে অকণমান হ'লেও বেছিকৈ বিজেপি বা মিত্ৰজোঁটক মৰম কৰিব গতিকে এইখিনি দেখা পাই আমি ভাবিম যে আগৰ যিসকল বিধায়ক আছিল তেখেতসকল যিটো দলৰ আছিল সেই দলটোৱে আমাক কিছু কাম কৰিব বুলি আমাৰ ধাৰণা হয় ঠিক আছে বুজি পাইছোঁ এইটো এইটো এটা মানে আপুনি ক'ব পাৰে তেনেকুৱা এটা প্ৰেক্ষাপট হয়তো সৃষ্টি হ'ব পাৰে আৰু মঙলদৈৰ পোনে এতিয়া এইমাত্ৰ যিকেইটা সমস্যাৰ কথা কৈছে যে মঙলদৈত যিটো যান জঁটৰ যিটো অৱস্থা মঙলদৈত ৰিপ'ৰ্ট চকৰ পৰা কৰিম চকলৈ যাবলৈ বহু সময়ৰ প্ৰয়োজন এইটো এটা যি দুখন নৈ আছে মঙলদৈ নদী আৰু বেগা নদী বুলি আমি যিটো কওঁ এই এটা সাংঘাতিক অৱস্থা এই দুইখন নদী প্ৰায় মৃতপ্ৰায় অৱস্থাত আছে এতিয়া জাবৰ জোঁথৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মৃতপ্ৰায় অৱস্থাত আছে
আচলতে এইবোৰ কথা জনপ্ৰতিনিধিলৈ থ'বই লাগে মোৰ দৃষ্টিকোণৰ পৰা যদি মই কওঁ এইটো জনতা সজাগ হোৱাটো খুব প্ৰয়োজন এই কথা নদীখনক আপুনি মাৰি পেলাব নে জীয়াই ৰাখিব এইটোতো আপোনাক চৰকাৰে ঠাৱৰ কৰি নিদিয়ে ঠাৱৰ কৰিব লাগিব জনতাই যে মোৰ ঘৰৰ কাষেৰে এখন নদী নহয়নে এই স্ৰোত বৈ গৈছে এই নেচাৰেল ফ্ল'টো নোহোৱা কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ জনসাধাৰণৰ বৰঙণি ঠিক আছে মই ধন্যবাদ জনাইছোঁ সময় যিহেতু কম সীমাবদ্ধতা আছে শৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ কাৰ জোৰ বেছি মই কি বতৰা লৈ যাম ইয়াৰ পৰা ধন্যবাদ মই এইখিনিতেই আৰু দুটামান কথা অতি চমুকৈ ক'ব বিচাৰিছোঁ হয় আমাৰ মঙলদৈ সমষ্টিৰ কথাটোৱে যদি চাওঁ যে আমাৰ ভেবাৰঘাটৰ চক বুলি কয় ভেবাৰঘাটৰ চকৰ পৰা ইফালে পশ্চিমলৈ আমাৰ পুনিয়া মঙলদৈ নৈৰ এটা মৰাসুঁতি আছে মানে মঙলদৈ নৈখন এসময়ত চমুৱাই মঙলদৈ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে মিলি মানে চুটি কৰি খান্দি ব্ৰহ্মপুত্ৰত বোৱাই দিছিল আৰু পুৰণা যিটো খুঁটি সেই খুঁটিটো থাকি গ'ল কিন্তু কালক্ৰমত আজিৰ দিনটোত যদি চাওঁ সেইটো বেদখল হৈছে আৰু ভেটা দিয়া হৈছে তাৰ ফলত আমাৰ মঙলদৈ উত্তৰ অঞ্চল মঙলদৈ উত্তৰ পশ্চিম অঞ্চল বিশেষভাৱে বামুণপাৰা নগৰবাহী হাউলি তাত যিখিনি বানপানী হয় বা পানী হয় অতিৰিক্ত পানীখিনি এইফালে বোৱাই যদি আমি মঙলদৈৰ এই মৰাসুঁতিৰে বোৱাই লৈ ব্ৰহ্মপুত্ৰত দিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু বানপানীৰ সমস্যাটো সমাধান নহয় গতিকে এই এনেকুৱা এজন দূৰদৰ্শী আমাক লাগিব আৰু সেই দূৰদৰ্শী কোন দলৰ পৰা সেইটোৱে মই ক'ব বিচাৰিছোঁ যে আমাৰ যিহেতু এটা কিছু পৰিমাণে আমাৰ ৰাইজে উন্নয়ন দেখিছে যথেষ্ট উন্নয়ন দেখিছে কিছু পৰিমাণ নহয় যথেষ্ট উন্নয়ন দেখিছে বা NDA চৰকাৰ যিহেতু কেন্দ্ৰত আছে বা ৰাজ্যটো যদি আমাৰ আজিৰ যিজন মুখ্যমন্ত্ৰী তেওঁকতো বহু মানুহে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'ব বিচাৰে সেই হিচাপে ৰাইজে আকৌ আশা কৰে অকল মঙলদৈ নহয় গোটেই অসমত এটা ঢৌ আহিছে গতিকে সেই হিচাপে মঙলদৈৰ এই খিলঞ্জীয়া মানুহখিনিৰো আৱেগ এটা আছে গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ যুঁজ হ'ব বুলি এইটো মঙলদৈত মই ভাবোঁ ফেক্টৰ নহ'ব কিন্তু চিপাঝাৰত যদি এজন উপযুক্ত NDA প্ৰাৰ্থী হয় তেতিয়াহ'লে সেইটো তাতো নচ্ছাত হ'ব ঠিক আছে কাৰণ উন্নয়ন বিচাৰিছে আৰু উন্নয়নৰ স্বাৰ্থতে মানুহে এনেকুৱা এটা আশা কৰে মই আহিব খুজিছোঁ কুঞ্জদেৱী ডাঙৰীয়ানী আমাৰ সৈতে আছে মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ এই যে চৰকাৰী নিযুক্তিসমূহ আপোনালোকৰ দিনৰ বা আমি যদি আজি কিছু বছৰ আগলৈ চাওঁ নিযুক্তিৰ প্ৰসংগটোৱে এটা সাংঘাতিক চৰ্চা লাভ কৰে ল'ৰা পঢ়িলে শুনিলে ক'তনো টকা পইচা নহ'লে চাকৰি দিব পাৰিম এনেধৰণৰ কথা এতিয়া চৰকাৰৰ দিনত অৱশ্যে এটা কথা হৈছে যে আপোনাৰ চাকৰি মানুহে পাইছে কিন্তু এইটো এটা প্ৰাথমিক চৰ্ত হ'ব পাৰেনে যে এই চৰকাৰখনক ভোট দিলেই এনেধৰণে চাকৰি পোৱা যাব আৰু সেইকাৰণেই চৰকাৰখনে ভোট পাব মই এটা প্ৰসংগত আনিলোঁ এক দ্বিতীয় যে মহিলাসকলক তেওঁলোকক সবলীকৰণৰ কাৰণে আঁচনিসমূহ প্ৰয়োগ কৰা হৈছে কাৰ্যকৰী কৰা হৈছে ছাত্ৰীসকলক নিযুত মইনা ছাত্ৰসকলক নিযুত বাবু এনেধৰণৰ আঁচনিৰ মাজলৈ অনা হৈছে আওতাৰ মাজলৈ অনা হৈছে এই বিষয়বোৰে মানুহক এনেধৰণে ভাবিবলৈ বাধ্য কৰিব পাৰেনে আপোনাৰ দৃষ্টিত মই আপোনাৰ পৰা জানিব খুজিছোঁ যে চাকৰি ক্ষেত্ৰত কোনো ধৰণৰ টকা পইচাৰ খেল নাই ল'ৰা ছোৱালীবোৰক তেওঁলোকক পঢ়া শুনাত সহায় হোৱাকৈ আঁচনিসমূহ দিয়া হৈছে মহিলাসকলৰ সবলীকৰণৰ কাৰণে উদ্যমিতা বা এইফালে একেবাৰে যিসকল দৰিদ্ৰ তেওঁলোকক সকাহ দিবৰ কাৰণে অৰুণোদয় এই কথাবোৰে ভোট দিয়াৰ সময়ত ক্ৰিয়া কৰিব বুলি আপুনি ভাবেনে এইখিনি প্ৰাথমিক চৰ্ত হ'ব পাৰেনে এইবাৰ বিজেপি চৰকাৰক সেইকাৰণে দৰকাৰ এনেধৰণৰ কথা ক'ব পৰা বা কংগ্ৰেছৰো যিহেতু নতুন বৰ অসমৰ ধাৰণাটো আহিছে এগৰাকী যুৱ ৰাজনৈতিক আমি যদি ৰাজনীতিক ক্ষমা কৰিব যে গৌৰৱ গগৈ আহিছে সিফালৰ পৰা যোৰহাটৰ প্ৰাৰ্থী হৈছে এইফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানুহে তোলাচনীত যেতিয়া জুখিব কথাবোৰ কেনেধৰণে জুখিব কেনেধৰণে বিশ্লেষণ কৰিব খুব চমুকৈ মই আপোনাৰ পৰা জানিব খুজিছোঁ নিযুক্তিৰ ক্ষেত্ৰত এতিয়া নিকা আৰু স্বচ্ছ যিটো ধাৰণা লৈ মানুহে এতিয়া শিক্ষাৰ ক্ষেত্ৰতে হওক বা যিবিলাক মহিলাৰ বিভিন্ন আঁচনি এইবিলাক দিছে এই আঁচনিবিলাকৰ জৰিয়তে চৰকাৰে হয়তো আমাৰ মহিলাবিলাকৰ পৰা এটা আৱেগ মানে আদায় কৰিব হয়তো বিচাৰিছে এইটো
মানে পৰোক্ষভাৱে মই প্ৰত্যক্ষভাৱে বুলি নকওঁ বাৰু কিন্তু এইবিলাকৰ পৰা আমাৰ বহু মহিলাৰ ক্ষেত্ৰত মই কিন্তু দেখা পাইছোঁ বেছি স্বাধীন হ'বলৈ গৈছে বেছি স্বাধীন মানে স্বাধীনটো এনেকুৱা দেখুৱাইছে যে ঘৰৰ কাম 7-5 কৰি পেলাই এই স্বাধীনভাৱে একেবাৰে দিন ৰাতি চিন নোহোৱাকৈ সেই কামবিলাকত ঘূৰি ফুৰিব গৈ একোখন ঘৰৰ কিন্তু বহুত ক্ষতিও হোৱা মই দেখা পাইছোঁ আৰু এইটো মই ভাবোঁ যে স্বাধীনটো এই যে এইবিলাক বিভিন্ন আঁচনিৰ জৰিয়তে মনলৈ যিটো স্বাধীন ভাৱ আনিছে সেই স্বাধীনটো আচলতে স্বাধীন হোৱা নাই স্বাধীন যিটো নিজৰ যিটো আমাৰ সংযম বা যিবিলাক আমাৰ এটা ভিতৰৰ সত্তাবিলাকক যে দমন কৰিব লাগে সেই বস্তুবিলাক কিন্তু ইমান যে বাঢ়িছে বা আধ্যাত্মিকভাৱে হওক মানুহজন যিটো নৈতিকভাৱে ঊৰ্ধ্বমুখী হ'ব লাগে সেইটো কিন্তু হোৱা নাই ইমান ভালকৈ হোৱা নাই বুলি মোৰ ধাৰণা কেৱল আৰ্থিক ক্ষেত্ৰত তেওঁলোক সবল হৈছে বা চৰকাৰে তেওঁলোকক আৰ্থিক অনুদান দিছে অনুদান দিয়াৰ কাৰণে হয়তো চৰকাৰখনক তেওঁলোকে ধৰক দিব পাৰে সেইটো তেওঁলোকৰ হয়তো নিজা নিজা ধাৰণা হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত মই মানুহৰ যিটো ধাৰণাবিলাক এতিয়া ৰাতিৰ ভিতৰতে হয়তো কাৰোবাৰ মন সলনি হৈ যাব পাৰে একো বুজি নাপায় কোন দলক কোনে সমৰ্থন কৰে এইটো এতিয়াই মানে ক'ব মানে অলপ টান বিষয় হৈ আছে মই এইটো নাভাবোঁ যে তেওঁলোকে অনুদান পাইছে সেইকাৰণে আকৌ সেইখন চৰকাৰকে দিব মই আপুনি সমাজখন খুব সূক্ষ্মভাৱে যে পৰ্যবেক্ষণ কৰে আপোনাৰ কথাৰ পৰা মই গম পাইছোঁ মই আপুনি মুকলিকৈ নক'লেও বহু কথাই আপুনি বুজাই দিলে যে কিছুমান সামাজিক স্খলনৰ কথা আপুনি বুজালে মই যিটো বুজি পাইছোঁ যে উন্নয়ন আমাক লাগে আমাক উত্তৰণ লাগে কিন্তু তাৰ বিনিময়ত কিছুমান এনে কথাও হৈ আছে আপুনি যিটো কথা এটা ইংগিত দিছে সকলোৰে ক্ষেত্ৰত নহ'লেও কিছু সংখ্যকৰ এই কথাখিনি হয়তো আপোনাক এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে আপুনি যিহেতু আপোনাক আমনি দিছে বোধ হয় আপোনাৰ চিন্তাত এই কথাখিনি প্ৰতিফলিত হৈছে মই ডেকা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ সামৰণি মন্তব্যৰ বাবে যে ৰাজনীতিত বহু বিষয় আহে নহয়নে কৰ্মীসকলে কাম কৰি থাকে নেতা সলনি হৈ যায় এতিয়া কৰ্মীসকলে কাৰ বাবে কাম কৰিছিল তেওঁলোক চিন্তাক্লিষ্ট হৈ পৰে যে এইবাৰ পক্ষ যদি ল'বই লাগে কি পক্ষ ল'ম এগৰাকী জনপ্ৰতিনিধিক মানুহে ভোট দি পঠিয়ালে এটা দলৰ পৰা তেখেতে গৈ যথাসময়ত ঠিক নিৰ্বাচনৰ আগে আগে অৱশ্যে ইংগিতবোৰ দি আছিলে অকল ইয়াতে হোৱা নাই এইটো বহু ঠাইত হৈছে ৰাজ্যৰ বহুকেইটা সমষ্টিত হৈছে কমলাক্ষদেৱ পুৰকায়স্থৰ কথাই ক'ম মই শশীকান্ত দাসৰ কথাই ক'ম নে আপোনালোকৰ বিধায়ক বসন্ত দাস ডাঙৰীয়াৰ কথাই ক'ম কিন্তু আমি দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত এই কথাবোৰে মানুহৰ মনত ক্ৰিয়া কৰে আপুনি একেবাৰে নকৰে বুলি ক'লে ভুল কোৱা হ'ব গতিকে এই কথাবোৰ উত্তৰণৰ কথাবোৰ সমষ্টিৰ সমস্যাবোৰৰ কথাবোৰ এই গোটেই কথাখিনিৰ লগত এনেধৰণৰ কথাবোৰ এই ৰাজনীতিৰ যিবোৰ অংক পংক বুলি কয় ইফালৰ পৰা সিফাল হৈ থকা গোটেই খেলবোৰে কি প্ৰভাৱ পেলাব খুব চমুকৈ আপোনাৰ পৰা মই জানিব খুজিছোঁ আচলতে ৰাজনীতিৰ কথা ক'ব গ'লে আচলতে মই ৰাজনীতিটোৰ ওপৰত মই ইমান এটা সময় নিদিওঁ মই জানিবও নিবিচাৰোঁ আমি হ'লো কাম কৰা মানুহটো মই কাম কৰি ভাল পাওঁ আমি সেই লৈ আমি কিন্তু আপুনি এগৰাকী ভোটাৰো মই ভোটাৰো হয় ভোটাৰ যদিও মই আপোনাক এইটোৱে ক'ব খুজিছোঁ মই এজন যদিও আপুনি উদ্যোগিক বুলি কৈছে মই বিশেষকৈ এজন ছ'চিয়েল ৱৰ্কাৰ মই বেছিখিনি সময় মই প্ৰায় 60% সময় মই হয়তো ৰাইজৰ লগত থাকোঁ আৰু ৰাইজৰ কাম কৰিয়ে মই ভাল পাওঁ হয় তো মই সদায় বিচাৰোঁ আমাৰ ঠাইখন আমাৰ ডিষ্ট্ৰিক্টখন উন্নতি হোৱাটো মই কিন্তু বিচাৰোঁ স্বাভাৱিক মই আনকি মোৰ যদি ৰিপৰ্টৰ সন্মুখত কোনোবা এজন লোক গৈ আছে হঠাৎ যদি পিক পেলাই দিয়ে মই তেখেতক ৰখাই মোৰ আপুনি যদি বেয়া কাম কৰিলে মই মোৰ এজন এমপ্লয়ীক মাতি আনি মগেৰে পানী মাৰি তেওঁক দেখাওঁ মই অলপ সেনেকুৱা ধৰণৰ মানুহজন জানো হয় মই মানে টাউনখন লেতেৰা হোৱাটো আমাৰ চহৰখন লেতেৰা হোৱাটো মই খুবেই বেয়া পাওঁ তো মই এনেকুৱা এজন নেতা বিচাৰোঁ আচলতে এনেকুৱা এটা পাৰ্টি আহিব লাগে যাতে গোটেইখিনি তেওঁলোকে কণ্ট্ৰল কৰিব পাৰে মানে সৰু সৰু কথাবোৰো যাতে গুৰুত্ব দিয়া হয় তাৰ তেওঁলোকে চাবৰ কাৰণে বা এখন ইয়াতে মিউনিচিপাল বৰ্ড আছে তেওঁলোকৰ বহুতখিনি দায়িত্ব আছে এইটো কোনে ফ'ল' আপ কৰিব আমি কি ৰাইজ সদায় গৈ থাকিব লাগিব নেকি তেওঁলোকৰ অফিচত আমি দেখাই দিব লাগিব নেকি ইয়াত পিক পেলাইছে ইয়াত পানী পাইপ ফুটি আছে এইফালে নদীত আৱৰ্জনা পেলাইছে চাবক ডাঙৰ ডাঙৰ লাইটবিলাক লগাই গৈছে কিন্তু ৰাতিপুৱা 6টা বজালৈ লাইটবিলাক জ্বলি থাকে কিমান এনাৰ্জি লছ আমাৰ যথেষ্ট এনাৰ্জি লছ কিন্তু কাৰো চকুত নপৰে সেনেকুৱা সৰু সৰু কথা বহুত আছে ক'ব লগা কিন্তু ক'লে হয়তো শেষ নহ'ব তো মই ভাবোঁ যোনে প্ৰতিনিধি নহওক যোন পাৰ্টীয়ে নাহক যে সেইবিলাকত অলপ চকু দিব লাগে যেনেকৈ যান জঁটৰ কথা আমি কৈছোঁ নদীৰ কথা কৈছোঁ ড্ৰেইনৰ কথা কৈছোঁ সেইবিলাকতো অলপ ভালকৈ চকু দিব লাগে আৰু গাঁৱৰ ভিতৰৰ যিবিলাক অঞ্চল আছে যিবিলাক এতিয়াও হয়তো কিছুমান ঠাইত
দলং এখনো নাই, ভাল দলং এখন নাই, যাবৰ কাৰণে তেওঁলোকৰ বহুত অসুবিধা। এতিয়া মই বোলো সেইবিলাকৰ ওপৰত চকু দিলে আমাৰ সেইখিনি আমি বিচাৰোঁ, সেইখিনি হোৱাটো আমি বিচাৰোঁ। আৰু সেনেকুৱা ধৰণৰ প্ৰতিনিধি গ'লে বা সেই পাৰ্টিকে আমি দেখিছোঁ আজি 4-5 বছৰত বা ৰাইজে ক'ব যে যিটো আমি উন্নতি দেখিছোঁ, দেখা নাই মই নকওঁ, দেখিছোঁ। হয়তো ৰাইজে এইটো বিবেচনা কৰিব কাক ভোট দিব লাগে, তাৰ পৰা পাব সেইটো। আৰু ঠিক আছে, ঠিক আছে, ধন্যবাদ। মই ৰিয়াদৰ কাষলৈ আহিব খুজিছোঁ। সামৰণিৰ মন্তব্য মানে আমি সকলো প্ৰজন্মৰ কথা শুনিছোঁ, জ্যেষ্ঠসকলে বৰ জুখিমাখি কথা কয়, ইংগিতেৰে তেওঁলোকে কিছু বাৰ্তা দিব খোজে, কিন্তু আজিৰ তাৰিখত যুৱ ভোটাৰসকল তেওঁলোকৰ সংখ্যাও বহুত বেছি, নহয়নে? গতিকে আৰু নতুন ভোটাৰো এইবাৰ আমাৰ যথেষ্ট আছে 18 পৰা 19 বছৰ বয়সত। গতিকে এই ভোটাৰসকলে কেনেধৰণৰ এখন চৰকাৰ বিচাৰে? মঙলদৈৰ পৰা যেতিয়া চৰকাৰ গঠনৰ কথা আহিব, মঙলদৈৰ পৰা কি বাৰ্তাটো যাব যে কাৰ পক্ষত ইয়াৰ গৰিষ্ঠ সংখ্যক লোকে অৱস্থান কৰিব, আৰু যাৰ পক্ষত অৱস্থান কৰিব তেওঁৱে বিধায়ক হ'ব। এইটো একেবাৰে স্বাভাৱিক কথা। গতিকে মই আপোনাৰ পৰাও জানিব খুজিছোঁ যে ইয়াৰ পৰা কি বাৰ্তা যাব, ওজন কাৰ বেছি হৈ আছে এতিয়া? ওজনৰ কথা ক'ব গ'লে প্ৰথম কথা অভিজ্ঞতা। এতিয়া আৰু এটা কথা আহে যে অসমীয়াত ঠেকি ঠেকি শিকে। আজিৰ 10 বছৰ আৰু আগৰ 15 বছৰ যদি আমি বিশ্লেষণ কৰোঁ, তেনেহ'লে 10 বছৰ আমি যিমানখিনি উন্নয়ন পাইছোঁ আমাৰ ইনষ্টিটিউটে বা নহওক কিয় এইখিনিৰ ভিতৰত, আৰু অভিজ্ঞ বা কোনোবা দলক এগৰাকীয়ে শক্তিশালী যুৱ নেতাই নেতৃত্ব নিদিওক কিয়, কিন্তু অভিজ্ঞজনে অভিজ্ঞতাৰ মাধ্যমত উন্নয়ন কৰিব জানে, আৰু উন্নয়ন কৰিব তেওঁ ভালদৰে বুজিব, কাৰণ ঠেকি ঠেকি শিকিছে। কোনোবাই খুব বেছি ৰাজনীতিত নতুন বুলিয়ে ক'ব পাৰি, কাৰোবাৰ পেৰাচুট লেণ্ডিং, স্পষ্ট ৰূপত কৈছোঁ, আৰু কোনোবাই কিন্তু ঠেকি 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 আজি এটা পৰ্যায়লৈ আহিছে। আৰু সেই অভিজ্ঞতাৰ ভিত্তিত অসমখনক উন্নয়নশীল ৰাজ্যৰ পৰা উন্নত ৰাজ্যলৈ ৰূপান্তৰিত কৰিব পাৰিব বুলি নিশ্চয় অসম বা আমাৰ মঙলদৈবাসী যুৱ প্ৰজন্মৰ মাজতো কাৰোবাৰ ওপৰত বিশ্বাস আছে, আৰু সেই অভিজ্ঞজনৰ বাবেই চাগে আমাৰ বিধানসভা সমষ্টিৰ পৰাও যাব। ঠিক আছে, মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো সচেতন, আৰু লগতে তেওঁলোকে যদিও সোচ্চাৰ নহয় তৎসত্বেও এইটো কথা ঠিক যে ভোটৰ বেলিকা বহু কথা হিচাপলৈ আহিব। মঙলদৈ কি পালে এই কথাখিনি নিশ্চয় হিচাপ নিকাচ চলিব, সকলো প্ৰজন্মৰ ভোটাৰৰ মাজতেই চলিব। আমি প্ৰথম 5 গৰাকীক মই এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি দ্বিতীয় স্তৰত আৰু কথা পাতিম, মঙলদৈ সমষ্টিৰ কথা পাতিম, ইয়াৰ কাষৰীয়া আন 2টা সমষ্টিৰো অকণমান আমি আভাস ল'বলৈ যত্ন কৰিম। এটা বিৰতিৰ সময় হৈছে, পুনৰ বিৰতিটো লৈ লৈছোঁ। এই মুহূৰ্তত আমি যিহেতু মঙলদৈত উপস্থিত আছোঁ, আৰু মঙলদৈৰ 10 গৰাকী ব্যক্তি আজি আমাৰ সৈতে আছে। মই এই মুহূৰ্তত 5 গৰাকী ব্যক্তিক চিনাকি কৰি দিব খুজিছোঁ, যিসকল আমাৰ সৈতে আছে, আৰু তেওঁলোকে নিজৰ মনৰ কথাখিনি ক'ব, মঙলদৈৰ বা সামগ্ৰিকভাৱে দৰং জিলাখনৰ ৰাজনীতিৰ কথা ক'ব। 3টা সমষ্টি আপোনালোকে সকলোৱে জানে যে মঙলদৈ, চিপাঝাৰ আৰু দলগাঁও। গতিকে এই সমষ্টিকেইটাত এইবাৰ কি হ'ব, আৰু লগতে আপোনালোকে দেখিছে যে মঙলদৈ বিধানসভা সমষ্টিটোত ইয়াৰ যিগৰাকী বিধায়ক, প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, তেখেত কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছিল, অৰ্থাৎ কংগ্ৰেছৰ জয় হৈছিল 2021 চনত মঙলদৈ বিধানসভা সমষ্টিত। ইয়াৰ পূৰ্বে 2016 চনত ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰতিনিধি জয়ী হৈছিল, গুৰুজ্যোতি দাস। তাৰ পৰৱৰ্তী সময়ত সিদিনা আপোনালোকে দেখিছে যে বসন্ত দাসে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমি ৰাজনীতিত, বিশেষকৈ অসমৰ ৰাজনীতিত এই বিগত 5টা বছৰত আমি এটা মডেল অন্তৰ্ভুক্ত হোৱা দেখিলোঁ, যিটো মডেলক কোৱা হ'ল শশী মডেল। সেই শশী মডেল কাৰ্যকৰী হ'ল মঙলদৈ বিধানসভা সমষ্টিটো। গতিকে এই সমষ্টিটোত ইয়াৰ পাছত ভোটাৰে কথাবোৰ কেনেধৰণে বিশ্লেষণ কৰিছে, কেনেধৰণে নিৰীক্ষণ কৰিছে, কথাখিনি আমি জানিব খুজিছোঁ। গতিকে মই স্বাগতম জনাইছোঁ ডক্টৰ শ্বহীৰ ভূঞা আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ। তেখেত যিহেতু অসম সাহিত্য সভাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত প্ৰাক্তন মুখপাত্ৰও আছিল। আমাৰ সৈতে আছে পৰাগ চহৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক
মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ সৈতে আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ আছে, তেখেত এগৰাকী অধিবক্তাও, দৰং জিলাৰ অন্যতম এগৰাকী বাসিন্দা, গতিকে তেখেতকো আমি স্বাগতম জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ভৱেশ কাকতি ডাঙৰীয়া, ভৱেশ কাকতি আপোনাকো স্বাগতম। আমাৰ সৈতে আছে এগৰাকী অধিবক্তা, যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে তাপশ্ৰী কলিতা, আপোনাকো স্বাগতম। মই ডক্টৰ শ্বহীৰ ভূঞাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ যে এই যিটো বিধানসভা সমষ্টি মঙলদৈৰ কথাই বেছি গুৰুত্ব পাইছে আৰু এইবাৰ আকৰ্ষণীয় পৰ্যায়তো আছে, যদিওবা চিপাঝাৰো অন্যতম এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই নিৰ্বাচনত। তৎসত্ত্বেও দলগাঁও আছেই, দলগাঁৱত সংখ্যালঘু লোকেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু সৰ্বাধিক ভোটাৰ থকা সমষ্টি। গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ, মঙলদৈ এইবাৰ কি হ'ব? নমস্কাৰ। মই প্ৰথমে ND24 চেনেলৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাদেৱক আমি ধন্যবাদ জনাইছোঁ যে সাম্প্ৰতিক নিৰ্বাচনী বতৰত আমাৰ মঙললৈ আহি আমাৰ জনসাধাৰণৰ মনৰ কথা জানিবৰ কাৰণে আমাকো মাতি আনিছে, গতিকে তেওঁক ধন্যবাদ জনাইছোঁ। আমি মঙলদৈত কি হ'ব এই কথাটো সুধিছে যে মঙলদৈ যদিওবা কোৱা হৈছে যে ডিলিমিটেশ্যন বা সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগত সংখ্যালঘু ডমিনেটেড সমষ্টি আছিল, কিন্তু এই কথাও আমি পাহৰি যাব নালাগে যে 85 চনৰ নিৰ্বাচনত হীৰেণ দাস জিকিছিল AGPৰ পৰা, নীলমণি দাস জিকিছিলে, তাৰপিছত হীৰেণ দাসো আহিছে, মাজে মাজে নকুল দাস, কেতিয়াবা হীৰেণ দাস, কেতিয়াবা নকুল দাস, কেতিয়াবা গুৰুজ্যোতি দাস, কেতিয়াবা বসন্ত দাস। গতিকে এই কথাটো একে পোনপটীয়াকৈ ক'ব নোৱাৰে যে কেৱল কংগ্ৰেছেই জিকি আছে বা সংখ্যালঘুৱে কেৱল কংগ্ৰেছকে, AGPও আহিছে, BJPও আহিছে। এতিয়া কথাটো হ'ল ৰাজনৈতিক পৰিস্থিতিৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে, দেশৰ ৰাজনৈতিক পৰিস্থিতি, আৰু লগে লগে যিজনক প্ৰাৰ্থী দিব প্ৰাৰ্থীও চাব আৰু ৰাজনৈতিক পৰিৱেশো চাব, উন্নয়নো চাব, সামগ্ৰিকভাৱে এটা জনসাধাৰণে ভোটাৰসকলে এটা পৰ্যবেক্ষণ কৰি কাম কৰে। দিছপুৰত চলি থকা চৰ্চাও মানুহে নিশ্চয়, গতিকে সামগ্ৰিক এটা কথা আহিব। কিন্তু মঙলদৈত মই লগতে চিপাঝাৰৰ কথাও ক'ম, যদি NDA মিত্ৰজোঁটে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰে, তেতিয়াহ'লে বিজয়টো আমি তেওঁলোকৰ হোৱাটো নিশ্চিত বুলি আমি ক'ব পাৰোঁ। এইটো কিন্তু খাটাং যে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত মঙলদৈয়ে হওক বা চিপাঝাৰে হওক NDA কিন্তু সাৱধান হ'ব লাগিব। এইটো বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। প্ৰাৰম্ভিক মন্তব্যৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আইনুদ্দিন আছে, মই আইনুদ্দিনৰ কাষলৈ আহিব খুজিছোঁ। আইনুদ্দিন, কি হ'ব? ৰাজনৈতিক পৰিৱেশ বৰ সাংঘাতিক, আৰু লগতে এই কথাও ঠিক যে যদিওবা এটা সংখ্যালঘু ছাত্ৰ সংগঠনৰ আপুনি নেতা, আপুনি এগৰাকী অধিবক্তাও সচেতন ভোটাৰো, আপোনাৰ কেইবাগৰাকীও সতীৰ্থ ইতিমধ্যে একালৰ সতীৰ্থ নহয়নে, ৰাজনীতিত যোগদানো কৰিছে, তেওঁলোকো ভিন ভিন দলৰ পৰা অৱতীৰ্ণ হ'ব। গতিকে ৰাজনৈতিক পৰিৱেশটো বিশেষকৈ যদি মই মঙলদৈৰ কথা কওঁ, কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব? চাওক, প্ৰথম কথাটো হৈছে ৰাজদীপ দা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয় কথাটো হৈছে যে আপুনি মঙলদৈ আহিছে, মঙলদৈ চহৰৰ মাজমজিয়াত মঙলদৈ সমষ্টিৰ বিষয়ে যদি আপুনি পৰ্যালোচনা কৰে, মঙলদৈ সমষ্টিৰ বৰ্তমানৰ যিগৰাকী বিধায়ক, তেওঁ ইয়াৰ আগৰো দুটা টাৰ্মছ, টোটেল 3টা টাৰ্মছত তেখেত বিধায়ক, মন্ত্ৰীও আছিলে। কিন্তু মঙলদৈ সমষ্টিৰ যিটো গুৰুত্বপূৰ্ণ এটা বিষয়, ষ্টেডিয়াম যিটো, এটা অত্যাধুনিক ষ্টেডিয়াম যিটো হ'ব লাগিছিলে, হোৱা নাই। কিন্তু ইয়াৰ পৰা বহু ক্ৰীড়াবিদ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। গতিকে ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এটা ভূমিকা ল'ব, কাৰণ মঙলদৈ ৰাইজ ক্ৰীড়াপ্ৰেমিক, বহু খেলুৱৈ ইয়াৰ পৰা জন্ম হৈছে। দ্বিতীয় কথাটো আছে যে ইয়াতে স্কিল ইউনিভাৰ্চিটি হৈছে, কিন্তু স্কিল ইউনিভাৰ্চিটিৰ ভিতৰত যিখিনি নিৰ্মাণ কাম চলি আছে তাতে দুৰ্নীতি নোহোৱা নহয়। গতিকে বিধায়ক ডাঙৰীয়া সচেতন থাকিলে হয়তো সেইখিনি দুৰ্নীতি নহ'ল হয়। আৰু ইয়াৰ আগৰ বক্তা কেইগৰাকীও কথাবিলাক কৈ গৈছে যে ইউনিভাৰ্চিটি আহিছে কিন্তু ফেকাল্টি থাকিব লাগিব।
মঙলদৈ এখন ওমেন কলেজ আহিছে। ওমেন কলেজটো ভালকৈ চলাবলৈ হ'লেও তাৰ ভাল ফেকাল্টিৰ প্ৰয়োজন আছে। ইঞ্জিনিয়াৰিং কলেজ প্ৰয়োজন এখন, অন্ততঃ দৰং জিলাত আৰু মঙলদৈ হেডকোৱাৰ্টাৰত নাই। মঙলদৈ টাউনৰ যিটো পৰিকল্পনা, যিটো ড্ৰেইন ছিষ্টেম, বা আপুনি যদি মঙলদৈ টাউনত 2টা নৈ গৈছে, 2টা নৈৰ নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিছিলে বিধায়ক ডাঙৰীয়া। ইয়াৰ আগতে গুৰুজ্যোতি দাস ডাঙৰীয়াও কৰিব লাগিছিলে, কৰিব পৰা নাই। বসন্ত দাস 3 টাৰ্মছ কৰিব লাগিছিল, কিন্তু কৰা নাই। কিয় কৰা নাই? বেদখল হৈ আছে, বেদখলখিনিও উচ্ছেদ কৰা নাই। উচ্ছেদ কৰিব লাগিছিলে। মঙলদৈ টাউনৰ মাজমজিয়াত গৈছে, বেগা নদী আপোনালোকে জানে, আমাৰ ৰাজীৱ দা কৈয়ে গ'ল অলৰেডি, যে আপোনাৰ ইউথ ক্লাবৰ লগতে দুৰ্গন্ধ তেওঁলোকে থাকিব নোৱাৰে। বিজেপিৰে পৌৰসভা কৰা নাই। এই কথাবিলাক কিন্তু মঙলদৈবাসী ৰাইজে অন্ততঃ অনুভৱ কৰি আছে। আৰু চহিৰদাই কোৱা কথাটো ঠিক, যদি প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত যদি শাসকীয় পক্ষই অলপ গণ্ডগোল কৰে, নুই কৰিব নোৱাৰি যে এই ছিটবিলাক বিৰোধী পক্ষলৈ গুচি যাব। একেলগে আপুনি চিপাঝাৰ সমষ্টিৰ কথাও যদি কয়, যদিও তাতে মাইনৰিটি ভোটাৰ ফেক্টৰ নহয়, তাতেও মাইনৰিটি ভোট আছে, নথকা নহয়। আৰু প্ৰাক গোস্বামীৰ কথাটো কৈয়ে গৈছে যে চিপাঝাৰৰ যিজন বিধায়ক, এই বিধায়ক ডাঙৰীয়াৰ এই 5 বছৰীয়া কাৰ্যকলাপত বহু ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে। মই যদি সূক্ষ্মভাৱে কথাটো পৰ্যালোচনা কৰোঁ, তেতিয়াহ'লে চিপাঝাৰতো অনুৰূপ ধৰণে কথাটো ঘটিব পাৰে। যদি প্ৰাৰ্থী নিৰ্বাচনটো বৰ গুৰুত্বপূৰ্ণ, সাংঘাতিক, এইটোতো এই 2টাই ইম্পেক্ট কৰিব, কিন্তু 2টাই সাংঘাতিক ইম্পেক্ট কৰিব যদি প্ৰাৰ্থী নিৰ্বাচনত তেওঁলোকে ইফাল সিফাল কৰে। কাৰণ বিনন্দ শইকীয়া ইমান এলাপেচা ব্যক্তি নহয়, কাৰণ ইয়াৰ আগতো তেওঁ 3বাৰ বিধায়ক আছিলে, আৰু এইবাৰ যিহেতু কংগ্ৰেছৰ পৰা তেওঁ অলৰেডি প্ৰাৰ্থী ডিক্লেয়াৰ হৈছে। মই আপোনাৰ থাৰ্ড যদি এটা দলগাঁও সমষ্টিৰ কথা কওঁ, দলগাঁও সমষ্টিৰ মাইনৰিটি ভোটাৰ, মুজিবৰ MLA, UDFৰ MLA, ৰাজ্যখনত যি বঁটা বলিছে, মাইনৰিটি মানুহৰ মেক্সিমামে চিন্তাটো হৈছে এই মুহূৰ্তত যে বিজেপিৰ যদি হেৰি কৰিব লাগে, পৰাজিত কৰিব লাগে, তেতিয়াহ'লে UDFক আমি সমৰ্থন কৰিব নোৱাৰিম। এইটো মাইনৰিটি মানুহৰ মনৰ এটা চেণ্টিমেণ্ট। কিন্তু দলগাঁও সমষ্টিৰ বিধায়ক ডাঙৰীয়াও কিন্তু কাম নকৰা নহয়। বিধায়ক ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, কিন্তু দুৰ্নীতিৰ অভিযোগো আছে, চিণ্ডিকেটৰ অভিযোগো আছে। গতিকে এতিয়া আপোনালোকে গমেই পায়, মোৰে সতীৰ্থ আজিজুৰ ৰহমান ডাঙৰীয়া ইয়াতে নিৰ্বাচন খেলিম বুলি আহিছে, ৰাইজৰ দলৰ পৰা মিত্ৰতাৰ প্ৰসংগটো আছে। যদি মিত্ৰতা নহয়, কেণ্ডিডেট ছিংগুল UDF আৰু কংগ্ৰেছ যদি হয়, তেতিয়াহ'লে আপুনি মোটামুটিভাৱে পৰিৱৰ্তনৰ এটা চান্স আছে। সেইটো দলগাঁৱত হ'ব, দলগাঁও হ'ব এইটো। আৰু যদি আজিজুৰ ডাঙৰীয়া ইয়াতে প্ৰাৰ্থী হয়, মিত্ৰ দলৰ যদি কোনো প্ৰাৰ্থী নাথাকে বা কংগ্ৰেছৰ নাথাকে বা ফ্ৰেণ্ডলি যদি খেলিবলগীয়া হয়, তেতিয়া কিন্তু মুজিবৰৰ চান্স আছে। এইটো হ'ল মানে প্ৰাৰ্থীৰ প্ৰেক্ষাপটটো মই কৈছোঁ। ঠিক আছে। এতিয়া মই 2টামান গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ, যিটো কথা খুব প্ৰয়োজন। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ প্ৰয়োজন। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে জানেই যে দলগাঁৱলৈ বিভিন্ন সময়ত তিৰ্যক মন্তব্য কৰিছে, যিবিলাক আপোনাৰ চব্জি, যিবিলাক কৃষি সামগ্ৰী উৎপাদন হয়, যদি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি থাকে, BHC থাকে, তেওঁলোকৰ নেতৃত্ব যদি কৃষিক যিখিনি প্ৰডাক্ট হয়, তেতিয়াহ'লে এই প্ৰশ্নবোধক চিনবিলাক নাহিব। আৰু জৈৱিক যিখিনি পদ্ধতিত যিখিনি খেতি কৰে, তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে যদি এটা ভাল পদক্ষেপ গ্ৰহণ কৰে, এইটো সামগ্ৰিক অকল দৰং বুলিয়ে নহয়, ৰাজ্যখনৰ কাৰণে ভাল লক্ষণ যে ইয়াতে যদি জৈৱিকৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে, যিসকলে কৰিব তেওঁলোকক সুযোগ সুবিধা প্ৰদান কৰে, আৰ্থিক সহায় বা বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ ব্যৱস্থা যিটো কৰে। আৰু ইয়াতে মই আপোনাক যিটো ক'ব বিচাৰিছোঁ, ৰেল লাইনৰ কথাটো, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। এইটো সামগ্ৰিক দলগাঁও এইটো ৰেল সংসদ ডাঙৰীয়া আপোনালোকে জানে চেণ্ট্ৰেলৰ বিষয় যদিও, কিন্তু তেখেতটো এতিয়া বিজেপিৰ সভাপতি। গতিকে মই ভাবোঁ যে এই কামটো সোনকালে যদি কৰিব পাৰে, তেতিয়াহ'লে কিন্তু মঙলদৈ বা দৰংবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয়। ঠিক আছে, মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰম্ভণিৰ মন্তব্যৰ বাবে। মই তপশ্ৰী কলিতা আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে আপোনালোকে কথাবোৰ কেনেধৰণে বিশ্লেষণ কৰিছে? মহিলা সবলীকৰণৰ বহু প্ৰসংগ, বহু আঁচনি ইতিমধ্যে চৰ্চাত, আৰু বহুতে কয়, ধেমালিও কৰে, যদি এইবাৰ বিজেপি বা NDA যদি হাৰিবলৈ হয়, এই মহিলাসকলক পুৰুষসকলে তলা মাৰিব লাগিব ঘৰত, এনেধৰণেও মানে কেতিয়াবা ধেমালিৰ সুৰতো কয়। যদিও এইবোৰ কথা কোৱাটো অনুচিত, তেনেধৰণে ধেমালিৰ সুৰতো কয়। এইটো মানে তেওঁলোকে এই যে অপমান বা তুচ্ছ তাচ্ছিল্যৰ ধৰণে নহয়,
ধেমালিৰ সুৰত কয়। মই আকৌ কৈছোঁ, কোনেও ভুল বুজিব নালাগে। আমি পাই আহোঁ, কেতিয়াবা চৰ্চা কৰে, ধেমালি কৰে। কাৰণ মহিলাসকলক আমি কিয় মহিলাসকলৰ প্ৰসংগ আহিছে যে ক'ৰবাত কোনোবা এখন জিলাত আপুনি দেখিছে 35,000 মহিলা একেদিনাই সমবেত হৈছে উদ্যমিতাৰ বাবে, ক'ৰবাত 29,000, ক'ৰবাত 32,000। গতিকে আৰু যেতিয়া চৰকাৰী যিকোনো ধৰণৰ এনেধৰণৰ চেক বিতৰণে হওক, যিকোনো কাৰ্যসূচীয়ে হওক বা ৰাজহুৱা সভাই হওক, কোনো ৰাজনৈতিক দলৰ আপুনি দেখিব তাত মহিলাসকলৰ অংশগ্ৰহণ কিন্তু বৰ লক্ষণীয়। গতিকে মহিলাসকলে বিশেষ ভূমিকা ল'ব বুলি কোৱা হয়, কিন্তু সঁচাই মহিলাৰ সবলীকৰণ হৈছেনে এইখন চৰকাৰৰ দিনত? সঁচাই উত্তৰণ বিকাশ সাধন হৈছেনে? সঁচাই স্বনিৰ্ভৰশীল হ'ব পাৰিছেনে? এই বিষয়বোৰে এই নিৰ্বাচনত কেনেধৰণে প্ৰভাৱ পেলাব অকণমান আপোনাৰ পৰাও জানিব খুজিছোঁ। হয়, নমস্কাৰ। প্ৰথমে ND24ক মই ধন্যবাদ জনাইছোঁ। মই আপুনি যোনটো আঁচনিৰ কথা সুধিছে ন, মই অভাৰঅল আঁচনিটোৰ কথাহে ক'ব বিচাৰিছোঁ। হয়, আঁচনি বুলি ক'লে এতিয়া যেনে আমাৰ শিক্ষা আঁচনিয়ে হওক বা মহিলাৰ যোনখিনি আঁচনিয়ে হওক, সেইখিনি মোৰ মতে ব্যক্তিগতভাৱে মই ছাপোৰ্ট কৰোঁ, নকৰোঁ বুলি নকওঁ। কিন্তু মই বিচাৰোঁ সেইবোৰ নিকাভাৱে যাতে হওক। কাৰণ যদি ছিষ্টেমেটিকেলি ছাৰ্ভে নকৰে, এনেকুৱা দেখা গৈছে যে বহুত পাবলগীয়াই ৰৈ যায়, বহুত নাপাবলগীয়া মানে পায়, দেখিছোঁ। হয়, সেইটো কাৰণে মই বিচাৰোঁ সেইবোৰ ছিষ্টেমেটিকেলি ছাৰ্ভে কৰি পেলাই পাবলগীয়াখিনিকহে যাতে দিয়ে, যাতে এনেকুৱা নহয় যাতে মানে যোনখিনি শিক্ষাৰ যোনখিনি কি বুলি কওঁ এতিয়া নিযুত মইনা আঁচনি যোনটো হয়, নিযুত মইনা আঁচনিৰ যাতে যিখিনি টকা তেওঁলোকে পায়। লগতে মই এইটোও কৈছোঁ যে চৰকাৰে আঁচনি দিছে, লগতে মহিলা বা শিক্ষা যোনখিনি ষ্টুডেণ্টখিনি সিহঁতৰো নিজৰ ৰেছপনচিবিলিটি থাকিব লাগিব। কিন্তু কাৰণ যিখিনি টকা পায় সেই টকাৰে কাকো মোবাইল কিনিব দিয়া নহয় বা কাকো চাদৰ মেখেলা কিনিব দিয়া নহয়। তো তেওঁলোকে সেইখিনি যাতে ভালদৰে নিজৰ ৰেছপনচিবিলিটিৰে চৰকাৰে যিখিনি পইচা দিছে সেইখিনি যাতে ভাল কামত ব্যৱহাৰ কৰে, নিজৰ সেইখিনি মই ক'ব বিচাৰিম। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কাকতি ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ। কি হ'ব, ফেক্টৰ কি হ'ব এইবাৰ যদি নিৰ্বাচনৰ? মই উদ্যমিতাৰ পৰা, নিযুত মইনাৰ পৰা, নিযুত বাবুৰ পৰা আৰম্ভ কৰি কিমান কি আঁচনি আহিছে, বাকী আমাৰ গৃহিণীসকলৰ বাবেও অৰুণোদয়ৰ পৰা আৰম্ভ কৰি, উজ্জ্বলাৰ পৰা আৰম্ভ কৰি একাধিক। তাতে এইবাৰ আপোনাৰ চাউল, দাইল, চেনি ফ্ৰী। মানুহে এইবোৰ মিম বনাইছে, গান বনাইছে, নহয়নে? আৰু কৈছে যে মিঠাতেলো চৰকাৰে লাহেকৈ দিব। এইবোৰ বহু প্ৰসংগ আছে যিবোৰে ক'ৰবাত নহয় ক'ৰবাত সাধাৰণ ভোটাৰক, আমি সেইখন অসমৰে আমি বাসিন্দা য'ত এটা সময়ত সূতা কম্বলক লৈও হৈছিল ৰাজনীতি। এনেচা সূতাৰ কাৰণে মানুহৰ মাজত কি হৈছিল আমি এটা সময়ত দেখাৰ কথা। এইবোৰ মানুহে ভাবিব সাধু কথাৰ দৰে লগা, আঁঠুৱা কম্বলো মাজত কাটি দিয়া, সেই ধৰণৰ দিনো আমি দেখিছোঁ। কিন্তু এতিয়াতো টকা পইচাৰে আহিছে কথাবোৰ, টকা পইচা আহিছে, আপোনাৰ ডাইৰেক্ট ট্ৰান্সফাৰ হৈছে। গতিকে এই কথাবোৰে কেনেধৰণে ক্ৰিয়া কৰিব? এইবাৰ নিৰ্বাচনত মূল বিষয় কি হ'ব? যদিও বহু বিষয় আছে, বহু আমাৰ কাৰণে সংবেদনশীল বিষয় আছে, সেই বিষয়বোৰ ক'ৰবাত একাষৰীয়া হ'ব। এইবোৰ বিষয়ে জয় জয় ময় অৱস্থা হ'ব। যিকোনো দলক শাসনলৈ আনিবলৈ এনে আঁচনিসমূহেই নিশ্চয় গুৰুত্ব বহন কৰিব। কি হ'ব আপোনাৰ দৃষ্টিত? মই অকণমান জানিব খুজিছোঁ। নমস্কাৰ, ধন্যবাদ বাইলুং বৰুৱা, আপোনাক মঙলদৈলৈ স্বাগতম। ধন্যবাদ। সাধাৰণতে আমি যিহেতু এটা অৰাজনৈতিক সংগঠনৰ লগত জড়িত হৈ আছোঁ আৰু আমি যিবিলাক মৌলিক প্ৰশ্ন উত্থাপন কৰোঁ আৰু সেইবিলাক প্ৰশ্ন উত্থাপন কৰোঁতে আমাক লেবেল লগাই দিয়া হয়। যেতিয়া কংগ্ৰেছৰ চৰকাৰ থাকে তেতিয়া আমাক BJP, AJP বা কিবা লেবেল লগাই দিয়া হৈছিল, আৰু এতিয়া BJP চৰকাৰৰ দিনত আমাৰ পিঠিত লেবেল লগাই দিয়া হৈছে। আমি যিহেতু চৰকাৰৰ যদি কিবা এটা বিষয় ভুল নীতি এটা সমালোচনা কৰোঁ তেতিয়া আমাক কংগ্ৰেছী বা কিবা বেলেগ বুলি এখন লেবেল লগাই দিয়া হয়। গতিকে আমি সেইবিলাকলৈ ভ্ৰক্ষেপ নকৰোঁ, কিন্তু মূল সমস্যাবিলাক আমি ক'বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰোঁ। হয়, দৰঙত যথেষ্ট সমস্যা আছে, মঙলদৈত যথেষ্ট সমস্যা আছে, আৰু প্ৰকৃত ভিছন থকা প্ৰতিনিধিয়ে এতিয়াও মঙলদৈ সমষ্টিক কিন্তু প্ৰতিনিধিত্ব কৰিছে বুলি আমি ক'ব নোৱাৰোঁ। ভিছন থাকিব লাগিব, কাৰো ভিছন নাই। কেৱল ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবে সকলোৱে ৰাজনীতি কৰি আছে। সাধাৰণ মানুহৰ উন্নতি হওক, মঙলদৈ বা দৰঙৰ দৃশ্যপট সলনি হওক, তেনেধৰণৰ চিন্তা চৰ্চা নাই। আমি মঙলদৈ চহৰখনৰ কথা যদি কওঁ, আমি দেখিছোঁ বিভিন্নজনে কৈছে যে মৰা নদীৰ কথাটো কৈছে, যান জঁটৰ কথা কৈছে। অসমৰ ভিতৰত হয়তো মঙলদৈ একমাত্ৰ চহৰ যিখন চহৰৰ ৰাজপথৰ ওপৰত বাইক পাৰ্কিং, কাৰ পাৰ্কিং কৰা হয়। তাৰ উপৰিও যিটো মৰা নদী আছে, মৰা নদীটো এফালৰ পৰা বেদখল হৈ গৈছে। LNB ৰোড বনাই আছে,
প্ৰত্যেক বছৰে বনায়, দুবছৰৰ মূৰে মূৰে বনাই কেৱল টকাখিনি খৰচ কৰা হৈছে। মানে আচলতে ধনৰ অপব্যয় বুলি যদি কোৱা হয় বেছিকৈ কোৱা নহ'ব, কাৰণ ৰাস্তাটো বহল হোৱা নাই, কেৱল ড্ৰেইনকেইটা হ'ল এইবাৰ নতুনকৈ, আগৰ একে অৱস্থাতে আছে। মানে প্ৰলেপ প্ৰলেপ সাজি আছে, কেৱল জনচক্ষুত দেখুওৱা হৈছে, বহুত কিবা কিবি কৰা হৈছে। তাৰ পৰিৱৰ্তে যদি মই কওঁ এই LNB ৰোডটোৰ গুৰুত্ব আছে, আৰু চৰকাৰে কৈ আছে বা আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে কৈছে যে দৰঙত ৰাস্তা ঘাট ধুনীয়া হৈছে, আপুনি মোৰ ঘৰলৈ বলক। 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 1 কিলোমিটাৰ মোৰ ঘৰলৈ, মঙলদৈ টাউনৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত। আজি 7 বছৰে সেই ৰাস্তাটোৰে এখন ৰিক্সাক যদি কোৱা হয় আমাৰ ঘৰলৈ যাবা নেকি বুলি, নাযাওঁ, আপোনালোকৰ ৰাস্তাটো বেয়া। গতিকে আমি সেই পৰ্যায়ত আছোঁ। এফালে উন্নয়নৰ আমি ডাঙৰ ছবিখন দেখা পাইছোঁ, আৰু আনফালে আমি এই শিলগুটিৰ ওপৰেৰে খোজকাঢ়ি আছোঁ। এতিয়াও সৰু সৰু এনে বহু প্ৰসংগ আছে যিবিলাকৰ কাৰণে সাধাৰণ ভোটাৰে ক'ৰবাত নহয় ক'ৰবাত কিবা চিন্তা কৰিব। আৰু মঙলদৈত মূল সমস্যা বহুত আছে, শিক্ষাৰ ক্ষেত্ৰত সমস্যা আছে। ইঞ্জিনিয়াৰিং কলেজৰ কথা আমি ক'বলৈ নাযাওঁ, উচ্চতৰ মাধ্যমিক পৰীক্ষাবিলাক শেষ হ'ল, আজি শেষ হৈছে। এইবাৰ কিছুদিন পিছত, এমাহ বা 15 দিন পিছত ৰিজাল্ট ওলাব। এই ছাত্ৰ ছাত্ৰীবিলাকে ক'ত মানে এডমিশ্যন ল'ব, সেইটো এটা ডাঙৰ সমস্যা। মঙলদৈ মহাবিদ্যালয়, খাৰুপেটীয়া মহাবিদ্যালয়, চিপাঝাৰ মহাবিদ্যালয়ে ইমানখিনি ছাত্ৰ সামৰি ল'ব নোৱাৰে। তো মঙলদৈত এখন পূৰ্ণাংগ পৰ্যায়ৰ স্নাতক মহাবিদ্যালয়ৰ প্ৰয়োজন আছে বৰ্তমান সময়ত, ছাত্ৰ ছাত্ৰীৰ অভাৱ পূৰণৰ কাৰণে। শিক্ষাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট অভাৱ আছে। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। এনেবোৰ বিষয়ে প্ৰাধান্য পাব বুলি আপুনি উল্লেখ কৰিছে, কিন্তু বহু এনে কথা আছে যিবোৰ কথাক লৈ মানুহ ব্যস্ত থাকে নিৰ্বাচনৰ সময়ত। যে কি নহওক, মই কথা পাতিম। মই পৰাগ চহৰীয়া আছে, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। আপোনালোকে কেনেধৰণে অৱলোকন কৰে যে এই নিৰ্বাচনটো কোন দিশে গতি কৰি আছে, আৰু ইয়াত মঙলদৈবাসীৰ ভূমিকা কি হ'ব? প্ৰথমতে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত মঙলদৈ অহাৰ বাবে। চাওক, যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি যদি এৰি অহা দিনবোৰ যদি আমি উভতি চাওঁ, দৰঙে কি পালে বা মঙলদৈয়ে কি পালে, তেতিয়াহ'লে আপুনি যদি আজি চাই, আজি শাসকীয় দলটোৱে তেওঁলোকে কি কি কৰিলে দেখুৱাব, বিৰোধী পক্ষই তেওঁলোকে কি কি নাপালে সেইখিনি দেখুৱাব। কিন্তু তাৰ মাজত আমি যিখিনি মানুহ থাকিলোঁ, আমি কি পালোঁ বা কি হেৰুৱালোঁ, এই কথাটো আজি গুৱাহাটীৰ পৰা 60 কিলোমিটাৰ দূৰত এইখন দৰং। এই দৰঙৰ আপুনি যদি ইমান সমস্যা, আজিৰ তাৰিখত যদি দৰং জিলাখন আকাংক্ষিত জিলা হিচাপে থাকিব লাগে, তাতকৈ লাজৰ বিষয় হয়তো দৰংবাসীৰ কাৰণে নাথাকিব, একো নাথাকিব। আজিৰ তাৰিখত আপুনি চাওক, বৰ্তমান সময়ত যোৱা 5টা বছৰত দৰং জিলাত প্ৰায় 20খনকৈ হাইস্কুল বন্ধ হৈ গৈছে, মানে এমালগাম তেওঁলোকক জইন কৰিছে, ক'ৰবাত এটাচ কৰিছে। আজিৰ তাৰিখত দৰঙৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত ভাৰপ্ৰাপ্ত অধ্যক্ষৰা চলি আছে। IAS গৰাকী হয়তো প্ৰায় 27খনমান বিদ্যালয়ৰ তেওঁ অধ্যক্ষৰ দায়িত্বত আছে, যিটো আমাৰ মূল বিষয় শিক্ষা। এটা জাতি আগবঢ়াই লৈ যাবলৈ হ'লে আপোনাৰ শিক্ষা লাগিব, য'ত এগৰাকী শিক্ষা বিষয়ে 27খন বিদ্যালয়ৰ অধ্যক্ষ হৈ আছে। তেনেকুৱা ধৰণে দৰংখন চলি আছে। এতিয়া আমি যদি ক'বলৈ যাওঁ, বিধায়কগৰাকী, মই যদি দাদা আপোনাৰ এই মঞ্চৰ পৰা যদি মই সুধিব বিচাৰোঁ যে বিধায়ক এগৰাকীৰ মৌলিক কাম কি, আপুনি যদি কয় যে মানুহে যদি কয় বা তেওঁলোকৰ দলীয় সতীৰ্থসকলে যদি কয় বিধায়কগৰাকীৰ মৌলিক কাম কেৱল চৰকাৰী আঁচনি বিলোৱা, সেইটো এগৰাকী বিধায়কৰ মৌলিক কাম হ'ব পাৰে নেকি? এটা সমষ্টিত আপোনাৰ 1 লাখ ভোটাৰ থাকে, হয় তেওঁলোকে 1 লাখ ভোটাৰৰ মন জয় কৰিব নোৱাৰিব পাৰে, কিন্তু তেওঁলোকেতো সেই মানুহখিনিয়ে কি বিচাৰিছে, কি বিচাৰি তেওঁলোকক ৰাজপাত দিছিল, এই কথাখিনি তেওঁলোকে পাতিব লাগে। আপুনি যদি চাই, মই চিপাঝাৰৰ বাসিন্দা, মই চিপাঝাৰ সমষ্টি থাকোঁ মঙলদৈত। গতিকে আমি সামগ্ৰিকভাৱে যদি দৰংখনৰ কথা কওঁ, দৰঙত আপুনি 16ৰ পৰা এতিয়া বিজেপি নেতৃত্বাধীন, যদিও বসন্ত দাস তেওঁ কংগ্ৰেছৰ আছিল, কিন্তু তেওঁলোকৰ যিটো কৈছে শশীকান্ত মডেল, গতিকে তেওঁ বিজেপিৰ হৈ কাম কৰি আছিল। তাৰ পিছতো কিন্তু দৰংখনে কিন্তু যি ধৰণে লাভ কৰিব লাগিছিল, আমাৰ দাঁতিকাষৰীয়া যিবিলাক জিলা আছে, আপুনি যদি আজি দাঁতিকাষৰীয়া জিলাবিলাক চাই, তেওঁলোকে যেনেকুৱা ধৰণৰ সুযোগ সুবিধা পালে, আমি কিন্তু দৰঙে একোৱেই নাপালোঁ। আমাৰ আপুনি আৰম্ভ কৰক, আপুনি যদি দুমুনি চুকীৰ পৰা আৰম্ভ কৰা আমাৰ যাতায়াত ব্যৱস্থাটো চাওক, আপুনি দেখিব পাইছে আজি 5টা বছৰত এই হাইৱেটোত কিমানগৰাকী মানুহে প্ৰাণ হেৰুৱালে। আমি কিন্তু এইটো কথা কেৱল তেওঁলোকৰ নিৰ্বাচনৰ আগমুহূৰ্তত আধাৰশিলাৰ ৰাজনীতি দেখিবলৈ পাইছোঁ। ইয়াত কিন্তু 4 লেন হ'ব বুলি কয় নহয়। আপুনি দেখিবলৈ পাইছিল যে যোৱা বছৰত সাপে যেতিয়া এজনী ছোৱালী, স্কুলীয়া ছোৱালী এজনী সাপে খুটিয়াইছিল, সেই সময়ত সমগ্ৰ দৰঙত এটা এণ্টিভেনম ইনজেকশ্যন নাছিল। তেনেকুৱা কিন্তু স্বাস্থ্যখণ্ডটো চলি আছে। আজিৰ তাৰিখত আপুনি মঙলদৈ অসামৰিক চিকিৎসালয়ে হওক বা দৰং জিলাৰ যিসমূহ চিকিৎসালয়ত যাওক, আপুনি যদি ভালদৰে চিকিৎসা ব্যৱস্থা আপুনি পায়, কেৱল আমাৰ হস্পিটেলবিলাক আছে গুৱাহাটীলৈ ৰেফাৰ কৰিবৰ কাৰণে। বেছি সংখ্যক ৰোগীক আমি কেৱল গুৱাহাটীলৈ ৰেফাৰ কৰিব লাগে, যিটো আমাৰ 1.5 ঘণ্টা 2 ঘণ্টাৰ বাদ হয়। যদি তাত আপোনাৰ যান জঁট থাকে, তেনেহ'লে সেই ৰোগীগৰাকীৰ অৱস্থা কি হ'ব আপুনি ভাবক। আজি আমাৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে, আজি দৰঙত যিসমূহ বিদ্যালয়ৰ পৰা তেওঁলোক উত্তীৰ্ণ হয়, দৰঙত আচলতে মহাবিদ্যালয়ৰ আসনৰ সংখ্যা কম। যেতিয়া আপোনাৰ পৰীক্ষাৰ ফলাফল দিব, বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ সুযোগ সুবিধা নাপায়, তেওঁলোক বাহিৰলৈ গুচি যাবলগীয়া হয়। কিয় গৈছে, আপোনাৰ দিল্লী গৈছে, হাৰিয়ানা গৈছে,
তাত তেওঁলোকে কোম্পানীত কাম কৰিছে, কিন্তু কিহৰ কাৰণে অসমত বা আমাৰ দৰঙত আমি কিন্তু তেওঁলোকক সেই কথাখিনি দিব পৰা নাই। কাৰণ আজিৰ তাৰিখত BSc পাছ কৰি ল'ৰাজন যদি বাংগালোৰত ৰঙৰ কাম কৰিব যাবলগীয়া হৈছে, সেইটো কিন্তু আমাৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে আমি বিচাৰোঁ জনপ্ৰতিনিধি আহক, তেওঁলোকে যোন দলৰে নহওক, তেওঁলোকে কিন্তু এই কথাবিলাক গুৰুত্ব দিব লাগিব। আঁচনিমুখী চিন্তাবোৰ অকণমান দূৰদৰ্শী হয়, হওক হয়। আৰু কথাই বতৰাই সেইখিনি প্ৰতিফলিত হওক, সেইটো আপোনালোকে বিচাৰে। যে কি নহওক, মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰম্ভণিৰ মন্তব্যৰ বাবে। এটা বিৰতিৰ সময় হৈছে, এটা বিৰতি লৈ পুনৰ আমি আহি আছোঁ। আমি কথা পাতিম মঙলদৈৰ সামগ্ৰিকভাৱে দৰঙৰ। এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আমি মঙলদৈত আছোঁ। ৰাজপাটকাৰ শীৰ্ষক আমাৰ অনুষ্ঠান। এই অনুষ্ঠানত আমি 10খন এই সমষ্টিৰ বা জিলাখনৰ চিনাকি মুখৰ সৈতে কথা পাতিছোঁ, যিসকল অভিজ্ঞ, যিসকল নিৰীক্ষক। সমাজৰ বহু এনে দায়িত্ব থাকে, যিখিনি দায়িত্ব কাৰোবাক সঁপি দিব নালাগে। এই দায়িত্ব দায়বদ্ধতাৰে আপুনি বহু লোকে পালন কৰে, আৰু তেনে 10গৰাকী ব্যক্তি আছে। ৰাজনীতিৰ সৈতে জড়িত কোনো ব্যক্তিক আমি আমন্ত্ৰণ জনোৱা নাই এইবাৰ, আপোনালোকে মন কৰিছে, কাৰণ আমি তেওঁলোকক ষ্টুডিঅ'লৈ মাতোঁ। তেওঁলোকক আমি তেওঁলোকৰ সমষ্টিলৈ গ'লে আমি প্ৰশ্ন সোধোঁ, তেওঁলোকে উত্তৰ দিয়ে, আৰু এই অৰিয়া অৰিৰ মাজত বহু এনে প্ৰসংগ থাকে, যিবোৰ প্ৰসংগ নিৰ্বাচনত প্ৰাসংগিক হয়, অথচ সেইবোৰক চৰ্চা কৰিবলৈ এনে অনুষ্ঠানবোৰৰ জৰিয়তে আমি সফল কাম নহওঁ। গতিকে আমি এইবাৰ ND24-এ এই ধৰণে চিন্তা কৰিলোঁ যে আমি 10গৰাকী ব্যক্তিক কোনো সমষ্টিভেদে বা জিলাভেদে আমি আমন্ত্ৰণ জনাম, আৰু তেওঁলোকে কথা ক'ব, ইছ্যুৰ কথা ক'ব, সমস্যাৰ কথা ক'ব, প্ৰাপ্তিৰ কথা ক'ব, আৰু কি নাপালে সেয়াও ক'ব মুকলিকৈ। তেনেধৰণে আজিও আমাৰ মাজত 10গৰাকী ব্যক্তি আছে। আমি দুটা স্তৰত 5গৰাকীৰ সৈতে কথা পাতিছোঁ। গতিকে মই আকৌ এবাৰ ডক্টৰ শ্বহীৰ ভূঞা আপোনাৰ কাষলৈ আহিব খুজিছোঁ। এতিয়া নিৰ্বাচনৰ প্ৰেক্ষাপটটোত আপুনি আৰম্ভণিতে ক'লে যে দিছপুৰত কি চৰ্চা চলে সেয়া মঙলদৈৰ মানুহেও চাব, চিপাঝাৰৰো মানুহে চাব, একেধৰণে দলগাঁৱেও নিশ্চয় লক্ষ্য কৰিব। দেশৰ ৰাজনীতিত কি চলিছে সেয়াও মানুহে মন কাণ দিয়ে। আজিকালি মানুহ সচেতন, সকলো দিশ চালি জাৰি চাই ভোট দিয়ে। বহুতে ভাবে যে আমি ইয়াত পৃথক হ'ব লাগে, বহুতে ভাবে নহয় আমি দিল্লীত চৰকাৰ আছে, আমি সেই চৰকাৰৰ সৈতে তাল মিলাই আগবাঢ়িব লাগে, এইবাৰ সেই সুযোগটোকে দিয়া যাওক, এনেধৰণেও বহুতে ভাবে। কিন্তু বহুতে ইয়াৰ বিপৰীতেও ভাবে। যে কি নহওক, মই আপোনাৰ কাষলৈ আহিছোঁ। এই যে ৰাজনীতিৰ যিটো পাশা খেল, সেইখিনিৰ ওপৰত আমি যথেষ্ট কথা ইতিমধ্যে বিভিন্ন সময়ত পাতিছোঁ। এতিয়া দায়বদ্ধ এগৰাকী ভোটাৰ হিচাপে এই দৰং জিলাৰ মই আপোনাৰ পৰা জানিব খুজিছোঁ যে এইবাৰ বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ ক্ষেত্ৰত কিছুমান প্ৰশ্ন, কিছুমান প্ৰাপ্তি অপ্ৰাপ্তি, আৰু ইফালে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ আগবাঢ়িছে এক সমন্বিত শক্তিৰে নতুন বৰ অসম গঢ়িম বুলি। গতিকে ৰাইজে কাক আঁকোৱালি ল'ব আৰু কাক ইয়াত অকণমান হ'লেও একাষৰীয়া কৰিব, খুব চমুকৈ এটা আভাস দিবলৈ আপোনাক মই অনুৰোধ জনাইছোঁ। ৰাজদীপ বাইলিং বৰুৱা, আপোনাক ধন্যবাদ জনাইছোঁ পুনৰবাৰ মোক সুবিধা দিয়াৰ কাৰণে। মই সেইবাৰ সমস্যাবিলাক বা আপুনি কোৱা কথাবিলাক কোৱা নাছিলোঁ, কেৱল এইবাৰ কোন হ'ব পাৰে এই সম্ভাৱ্য এটা কথা ক'লোঁ। এটা কথা, ৰাইজে কিন্তু বৰ সাংঘাতিকভাৱে নিৰীক্ষণ কৰি আছে, আৰু ৰাজনৈতিক ক্ষেত্ৰখনত ৰাজনৈতিক নেতাবোৰে, ৰাজনৈতিক দলবোৰে যেনেকৈ পাশা খেলত ব্যস্ত হৈছে, বহু ক্ষেত্ৰত মানে বহুৱা আৰু জকাৰৰ নিচিনা কথাবিলাক হৈ আছে। ৰাইজে কিন্তু নিৰীক্ষণ কৰি আছে, ৰাইজে বহুত হাঁহেও এই কথাবিলাক লৈ আৰু বহুত সৰব আলোচনা কৰে। এটা কথা হ'ব নালাগে যে উন্নয়ন আমাৰ হৈছে, উন্নয়নৰ লগে লগে এই যিবিলাক মুখচুপতি হয়, উন্নয়নতকৈ কিন্তু মুখচুপতিবিলাক কথা আৰু কোনো ধৰণৰ মানদণ্ড নোহোৱা কথাই আমাৰ নতুন প্ৰজন্মই হওক, জনসাধাৰণক কিন্তু যথেষ্ট হাস্যৰসৰো খোৰাক দিছে আৰু আমুৱাইছেও। বহু ক্ষেত্ৰত মানুহৰ আমনিও লাগিছে। গতিকে এই ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব এতিয়া আমাৰ ৰাজনৈতিক দলবিলাক। আৰু এটা কথা ক'ব লাগিব যে আমাৰ মঙলদৈ সমষ্টিৰ কথাই যদি কওঁ যে 2জন বিধায়ক, এই 10 বছৰত 2জন বিধায়কৰ দিনত উন্নয়ন হৈছে, আমি উন্নয়ন হোৱা নাই বুলি নকওঁ। আৰু এটা আমি 75 বছৰ স্বাধীনতাৰ 75 বছৰত আমি এই যে আকাংক্ষিত জিলা হৈ আছে, কিয়
তাৰমানে আমাৰ ৰাজনৈতিক নেতৃত্বৰ দূৰদৰ্শিতাৰ অভাৱ আছিলে, সেইকাৰণে আমাৰ জিলাখন এনেকৈ পৰি আছে। কিন্তু এটা কথা ক'ব লাগিব যে বসন্ত দাসৰ আগৰ কাৰ্যকাল, এতিয়াৰ কাৰ্যকাল আৰু গুৰুজ্যোতিৰ কাৰ্যকালত আমাৰ কিছু উন্নয়ন হৈছে। এইটো আমি মই এটা কথা আপোনাক ইয়াৰ মাজতে সুধো। স্বীকাৰ কৰি মানিব লাগিব। বসন্ত দাস উইথ কংগ্ৰেছ, হয়। বসন্ত দাস উইথ বিজেপি, মানে বসন্ত দাস কংগ্ৰেছত থাকোঁতে মন্ত্ৰীও আছিল চাব, হয় আছিলে, আৰু বসন্ত দাস এইবাৰ বিধায়কহে, তাকো কংগ্ৰেছৰ আছিল, শশী মডেলত অন্তৰ্ভুক্ত তেখেতো হ'ল, গতিকে তেওঁ বিজেপিৰ লগত সংযুক্ত হ'ল। গতিকে বিজেপিৰ লগত সংযুক্ত হোৱা বসন্ত দাস আৰু কংগ্ৰেছত থকা মন্ত্ৰী বসন্ত দাসৰ মাজত আপোনালোকে কি পাৰ্থক্য? মন্ত্ৰী হৈ থাকোঁতেও তেওঁ যথেষ্ট উন্নয়ন কৰিছে, এইটো স্বীকাৰ কৰিব লাগিব। তেতিয়া কিন্তু তেওঁৰ সমৰ্থকবিলাকে বসন্ত দাসৰ সলনি উন্নয়ন দাস বুলি কৈছিল তেওঁ। এইবাৰ তেওঁ এই যে এটা কথা মন কৰিব, এই যে তেওঁক জইন কৰালে, যোগদান কৰিলে, তেওঁৰ ভালেখিনি সমৰ্থক লৈ যোগদান কৰিলে, তেতিয়া তেওঁ সামগ্ৰিকভাৱে কৈছিল যে বিজেপিত নতুন পুৰণি বুলি কোনো কথা নাই, যোগ্যতাৰ মাপকাঠিৰে টিকেট পাব, এই ধৰণৰ কথা কৈছিল দেই। গতিকে যোগ্যতাৰ মাপকাঠিত এনেকুৱা হ'ব পাৰে নেকি যে তেওঁ বিগত জনাজনিকে 2 বছৰ তলে তলে আৰু তেওঁৰ চৰকাৰৰ লগত সহযোগিতা কৰাটো এটা যোগ্যতাৰ মাপকাঠি নেকি? বা তেওঁ মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হোৱাৰ সূত্ৰে এই কিছু উন্নয়নমূলক কাম আনিছে, এইবিলাক কথাও মাপকাঠি নেকি? এইবোৰ কথা হ'ব কিন্তু জনসাধাৰণে লক্ষ্য কৰি আছে। মই এই কথা ক'ব বিচাৰিছোঁ যে উন্নয়ন আমি এই ধৰণে কিছু আমাৰ হৈছে। এতিয়া কাক টিকট দিয়ে এইটো দলৰ কথা, কিন্তু মই আমাৰ মংগলদৈ এই ক্ষেত্ৰত হোৱা এই যে 75 বছৰত নোহোৱা কামবিলাকৰ ভিতৰত কি কি আমাৰ হ'ব লগা আছে, মই অলপ মই খুব সংক্ষেপে কথাখিনি জানিবলৈ নিশ্চয় চেষ্টা কৰিম। তৎসত্ত্বেও এটা কথা মই উল্লেখ কৰি থওঁ, মংগলদৈলৈ সঘন আহ-যাহ হৈ থাকে, প্ৰায় আহোঁ, ভিন্ন অনুষ্ঠানলৈও আহোঁ। কিন্তু আজিও মই যেতিয়া আপোনালোকৰ মাজলৈ আহিছোঁ, মই নগাঁৱলৈ যাওঁতে মোক যিমান সময় লাগে বেছি লাগিছে, ইয়ালৈ বেছি লাগে, অথচ দূৰত্ব কিন্তু নগাঁৱলৈ ইয়াৰ প্ৰায় দুগুণ। আচল কথাটো হ'ল আপুনি জালুকবাৰীৰ পৰা বাইহাটা চাৰিলৈ হুহুৱাই আহিব, কিন্তু বাইহাটা চাৰিৰ পৰা মংগলদৈ পাবলৈ আপোনাৰ প্ৰাণৰ সংশয়। ইয়াত কিমান পুত্ৰ হাৰা হৈছে, কিমান মাতৃ হাৰা হৈছে, কিমান পিতৃ হাৰা হৈছে, কিমান সম্ভাৱনাময় যুৱকৰ নিধন হৈছে মংগলদৈ বাইহাটা চাৰিলিৰ পৰা তেজপুৰলৈকে। এটা মানে মৃত্যু দূতত পৰিণত হৈছে 15 নম্বৰ ৰাষ্ট্ৰীয় আমাৰ। গতিকে 4 লেনটো আমাক লাগে। 4 লেনটো আমি আজি হ'ব, কালি হ'ব, এইবাৰ হ'ব, পিছত পূজাৰ পিছত, বিহুৰ পিছত আমি শুনিয়ে আছোঁ। যেতিয়ালৈকে কাম আৰম্ভ নহয় তেতিয়ালৈকে কিন্তু আমি ক'ব নোৱাৰোঁ। আমাৰ বাইপাছটো হ'ল, মংগলদৈ এখন ক্ষুদ্ৰ চহৰ, আৰু মই লগতে এই কথাও কওঁ যে আমাৰ ৰাস্তা বেলেগৰ ৰাস্তা বহল হয়, আমাৰ ৰাস্তা ঠেক হৈ গৈ আছে। মই অকণমান চমুৱাই ক'লে ভাল পাম সকলোৱে। মই আইনুদ্দিনৰ কাষলৈ আহিব খুজিছোঁ। এই জিলাখনৰ কথা যদি আমি কওঁ, দৰং জিলাখনৰ কথা, আমি নিশ্চয় মনত পেলাব লাগিব কিছুমান বিষয়, যিবোৰ বিষয় ইতিমধ্যে আলোচনালৈ আহিছে। অৱশ্যে আন বহু বিষয়ৰ সৈতে এই বিষয়টোক আমি চৰ্চালৈ আনিব লাগিছিল। সেই বিষয়টো হৈছে বেদখল আৰু উচ্ছেদ চৰকাৰৰ। অৱশ্যে নগৰৰ মাজমজিয়াৰ বেদখল উচ্ছেদ কৰা নাই, অথচ উচ্ছেদ চলিছে। ইয়াত সামগ্ৰিকভাৱে মানুহখিনিক উচ্ছেদ কৰাৰ পাছত ঠাই বিশেষে সংস্থাপনো কৰা হৈছে। গতিকে এই ৰাজ্যৰ অন্য প্ৰান্তত হোৱা উচ্ছেদ হওক, দৰং জিলাত হোৱা কিছু উচ্ছেদ হওক, এই উচ্ছেদে এইবাৰৰ যিটো নিৰ্বাচন কেনে প্ৰভাৱ পেলাব? আপুনি যিহেতু নিজেই সংখ্যালঘু ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, এনে বিষয়বোৰত সৰব হয়, তৎপৰ হয়, মই সেইকাৰণে জানিব খুজিছোঁ। চাওক ৰাজীৱ দা, কথাটো হৈছে এনেকুৱা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰে, এইটো সকলোৱে গম পায়, আৰু তেখেত সাম্প্ৰদায়িকতা ৰাজনীতি কৰে, এইটো কোনেও নজনাকৈ থকা নাই। আৰু তেখেত ছেকেণ্ড যোগী আদিত্যনাথৰকে ডাঙৰ নেতা হ'ব বিচাৰে। উচ্ছেদ হৈ আছে, এইটো কাৰো আপত্তি নাছিলে, আমাৰো আপত্তি নাছিলে। আমি এটা কথা কৈছিলোঁ, য'ত উচ্ছেদ কৰিব লাগে তাতে যদি কোনোবা ভূমিহীন মানুহ আছে, তেওঁ প্ৰকৃত ভাৰতীয় নাগৰিক হয়, তথ্য পাতি আছে, পৰীক্ষা কৰি সেইসকল মানুহক সংস্থাপনৰ ব্যৱস্থা কৰক আৰু উচ্ছেদ কৰক। আৰু এই সংক্ৰান্তে উচ্চতম ন্যায়ালয়ৰ গাইডলাইন আছে, গাইডলাইনখিনিও ফ'ল' কৰা নাই। আপোনালোকে গম পায় ইতিমধ্যেই হাছিলা বিলৰ কথাটো আহিছে, যে ইতিমধ্যে যিসকল মানুহক উচ্ছেদ কৰিছে তেওঁলোকক এনেকুৱা এটা পৰ্যায়ত ৰাখিছে যিটো মানৱতাহীনতকৈ বেছি। ইতিমধ্যে আফ্ৰিদা হুছেইন, আপোনালোকৰে জাৰ্ণালিষ্ট এজন, তাতে গৈ নিউজ কৰিবলগীয়া পৰিৱেশ সৃষ্টি হ'ল। এই কাৰ্যৰহে আমি বিৰোধী। দ্বিতীয় কথাটো হৈছে, আপোনালোকক এতিয়া কৈছোঁ মই, আজি দৰং জিলা এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট বুলি ক'লেও ভুল নহয়। দৰং জিলাৰ কৃষি সামগ্ৰী
ভাৰতবৰ্ষ নহয় গোটেই বিশ্বত যায়। আজিৰ প্ৰেক্ষাপটত যদি আপুনি মোক সোধে, দৰং জিলাৰ পৰা মিনিমাম 50,000 বিঘা মাটিৰ কৃষি কাৰ্য সম্পন্ন হোৱা নাই, আৰু তাৰ কাৰণে কৃষিজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। য'ত গৰুখুটি প্ৰকল্প কৰিছে তাতো আমাৰ আপত্তি নাই, যদি চৰকাৰে পৰ্যাপ্ত পৰিমাণে কৃষি প্ৰকল্পৰ নামতে ভালকৈ ইউজ কৰিলে হয় আমাৰ ক'বলগীয়া নাছিলে। যদি আপোনালোকে তাতে ইনভেষ্টিগেশ্যন কৰে দেখা পাব কি চলি আছে। বিধানসভাতো তাৰে প্ৰতিফলন ঘটিছে। প্ৰশ্নৰ উত্তৰত আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াৰ এটা প্ৰশ্নৰ উত্তৰত আপোনালোকে গম পায়। গতিকে মই আপোনালোকক এটা কথা মই আপোনালোকৰ জৰিয়তে ক'ম যে উচ্ছেদ প্ৰসংগলৈ সংখ্যালঘু মানুহ যথেষ্ট আৱেগিক, ক্ষোভিত যে তেওঁলোকে ভাৰতীয় নাগৰিক হৈও তেওঁলোকক নিৰ্যাতন কৰা হৈছে। একেলগে এই কথাটো আমি ক'ম যে অকল সংখ্যালঘু অধ্যুষিত অঞ্চলত কিয় এই উচ্ছেদটোতো বাকী য'ত আজি শ্বহীৰ ভূঞা ডাঙৰীয়াই যেনেকৈ ক'লে এইবিলাক জেগাটোতো উচ্ছেদ হ'ব লাগিছিলে। আজি মঙলদৈ টাউনৰ যি 2টা নদী, এই 2টা নদী যি সুন্দৰ কৰিব বিচাৰে, 2টা জেগাতো পৰ্যটকৰ স্থান হৈ যাব পাৰে। মানুহে ইয়াতে নিজৰ শিশুবিলাক ল'ৰা ছোৱালীবিলাক লৈ তাতে আড্ডা দিব পাৰিব, আবেলি সময়ত যাব পাৰিব, কিন্তু কৰাটো নাই। কোন বিধায়ক? বসন্ত দাস। কোন বিধায়ক? গুৰুজ্যোতি দাস। ইয়াৰ আগৰ বিধায়কসকলে কোনো গুৰুত্ব দিয়া নাই এইবিলাক কথা। তেওঁলোকৰ লাগে কমিশ্যন। আৰু এই আমাৰ ভৱেশ কলিতা ডাঙৰীয়াই সঁচা কথাই কৈছে, মঙলদৈ টাউনৰ ওচৰে পাজৰে উন্নয়ন হ'লে মঙলদৈ সমষ্টিৰ উন্নয়ন নহয়। মঙলদৈ সমষ্টিৰ যিবিলাক গ্ৰাম্যাঞ্চল আছে সেই অঞ্চলবিলাকত আপুনি যাওক, আপুনি মটৰ চাইকেলে যাব নোৱাৰিব, 4 চকাটো বাদে দিয়ক এতিয়াও। অথচ আজি 10 বছৰ আগত 15 বছৰ আগত সেইবিলাক ৰাস্তা পকা হৈছিলে, আজিলৈকে তাত ৰিপেয়াৰিঙৰ ব্যৱস্থা নাই। এনেকুৱা বহুত ৰাস্তা আছে য'ত এনৰেগাৰ স্কিমৰ মানে এডোখৰা মাটি পৰা নাই, এতিয়াও এনেকুৱা আছে। আপুনি কমিশ্যন নিদিলে জিলা পৰিষদত আপুনি কোনো স্কিম নাপায়। জিলা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু এটা ডাঙৰ সমস্যাটো কৈছোঁ, এই যে ডিষ্ট্ৰিক্ট কৰিছে, ডিষ্ট্ৰিক্ট কৰাৰ কাৰণে মানুহবোৰ ইমান অসুবিধা হৈছে। জিলা উপায়ুক্তৰ কাৰ্যালয়ত আহে, তেওঁলোকৰ কাম নহয়, ডিষ্ট্ৰিক্টত পঠাই দিয়ে, ডিষ্ট্ৰিক্টৰ অফিচাৰ নাথাকে। এতিয়া মঙলদৈ দলগড় যিজন ডিষ্ট্ৰিক্টৰ অফিচতে নাথাকে, মানুহ বিচাৰি নাপায়। চিপাঝাৰত যাওক, মানুহ বিচাৰি নাপায়। গতিকে এডমিনিষ্ট্ৰেটিভ ছিষ্টেমটো যদি ভাল নাথাকে, এডুকেশ্যন ছিষ্টেম, আজি এডুকেশ্যন ছিষ্টেমৰ যিটো অৱস্থা, আজি সঁচা কথা কৈছে। খাৰপিটা কলেজত আমি 1 বছৰ 2 বছৰ আগতে আন্দোলন কৰিবলগীয়া হৈছে যে ষ্টুডেণ্ট নামভৰ্তি কৰিব পৰা নাই, নামভৰ্তি দিয়ক। 1000তকৈ অধিক ষ্টুডেণ্ট তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি ডিগ্ৰী এডমিশ্যন ল'ব নোৱাৰে। এতিয়া ডিগ্ৰী কমপ্লিট কৰি তেওঁলোকে ভাল বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰে। গতিকে এই ধৰণৰ পৰিৱেশবিলাক আছে। আমি ভাবোঁ যিটো সৰ্বসন্মত যিটো কথা যে এজন নেতাৰ প্ৰয়োজন, দৰং জিলাত এজন নেতাৰ প্ৰয়োজন, আৰু যি নেতাই অসম মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰি দপদপাই থাকিব, সি বিজেপিৰে হওক বা সি যোন চৰকাৰে নহওক, আমি সেইটো বিচাৰোঁ। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ এবাৰ তাৰপাছত আপোনাৰ কাষলৈ আহিছোঁ। নিৰ্ণায়ক ভূমিকা কোনে ল'ব এইবাৰ? কোনে ল'ব? ইয়াত মঙলদৈ সমষ্টিৰ কথা যদি কওঁ, ইয়াত কৈছে যে প্ৰায় এতিয়া 70,000মান সংখ্যালঘু লোক আছে যিসকল ভোটাৰ, আৰু পৰিসংখ্যাৰ ফালৰ পৰা যদি কওঁ ইয়াত 2 লাখৰো অধিক ভোটাৰ সামগ্ৰিকভাৱে। নিৰ্ণায়ক ভূমিকা কাৰ হ'ব? মহিলাসকলো আছে। মহিলা আমি গোটেই যদি কওঁ যে মহিলা ভোটাৰৰ সংখ্যা ৰাজ্যৰ এই মুহূৰ্তত আমি ভোটাৰ তালিকাসমূহ চালে আমি দেখিম যে যদি আমাৰ প্ৰায় 2.5 কোটি আমাৰ ভোটাৰ সামগ্ৰিকভাৱে, তাৰে অৰ্ধেক হৈ গ'ল আপোনাৰ মহিলা ভোটাৰ। গতিকে এই সমষ্টিটো কেনেধৰণে আগবাঢ়িব, ইয়াত নিৰ্ণায়ক ভূমিকা কোনে ল'ব? যুৱ প্ৰজন্মই ল'ব, জ্যেষ্ঠসকলে ল'ব নে মহিলাসকলে ল'ব? মই ভাবোঁ যিহেতু মই যুৱ প্ৰজন্মই ল'ব বুলিয়ে ভাবোঁ। আৰু ভোট আচলতে ৰাইজে বিবেকেৰে ভোটটো দিব, কাৰণ ৰাইজ সচেতন মই ভাবোঁ। আৰু লগতে মই এইটো বিচাৰোঁ যে প্ৰাৰ্থী যোনেই নহওক, কিন্তু প্ৰাৰ্থীজন ডাইনামিক আৰু এনাৰ্জেটিক হোৱাটো খুবেই প্ৰয়োজনীয়। এতিয়া আজিৰ তাৰিখত যদি মই সোধোঁ আপোনাক, খুব চমুকৈ মই সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম যে এই চৰকাৰখনৰ 10টা বছৰ হ'ল আৰু কংগ্ৰেছ তাৰ আগত আছিল 15 বছৰ। আজিৰ প্ৰজন্মটোৱে এই 15 বছৰ আৰু 10 বছৰ যেতিয়া তুলনা কৰিব, তুলাচনীত কাক বেছি ওজন থকা যেন পাব? মই তেনেকৈ ডাইৰেক্ট কংগ্ৰেছ বা বিজেপি বুলি ক'ব নিবিচাৰোঁ, কিন্তু মই যিমানখিনি দেখিছোঁ যোৱা 10 বছৰে বা এই 5 বছৰত মই যিমানখিনি দেখিলোঁ, বহুতখিনি উন্নয়ন হোৱা মই দেখিলোঁ। কাৰণ
মঙলদৈ সমষ্টিৰ ভোটাৰ হিচাপে মই নিজকে লাকি বুলিয়ে ক'ব লাগিব কাৰণ ইয়াতে স্কিল ইউনিভাৰ্চিটি সকলোৱে জানে স্কিল ইউনিভাৰ্চিটিখন খুব সুন্দৰকৈ বনাই আছে আৰু লগতে হস্পিটেলছসমূহ হৈছে কেঞ্চাৰ হস্পিটেলখন হৈছে আৰু স্বাস্থ্য আৰু শিক্ষা এই দুটা যিহেতু খুবেই প্ৰয়োজনীয় সেইকাৰণে এই দুটা দিশতে ধুনীয়াকৈ কাম কৰি গৈ আছে আৰু লগতে 4 লেন হৈছে চৰকাৰী কলেজ স্কুল এইবোৰো হৈছে কিন্তু মই এইটো কোৱা নাই যে গোটেইখিনি মই এডভান্টেজে নকওঁ তাৰ মাজত ডিছএডভান্টেজো কিছুমান আছে আৰু লগতে আমাৰ ইয়াত 2খনকৈ ষ্টেডিয়াম আছে এইটো খুব ভাল লগা কথা আগতে এখন আছিলে এতিয়া নতুনকৈ আৰু এখন হৈছে ষ্টেডিয়াম কিন্তু তাৰ মাজত এইটো ক'ব বিচাৰিছোঁ যে অকল মানে উন্নয়ন হ'লেই নহ'ব উন্নয়নৰ লগত কল্যাণকামী শব্দটো জড়িত থাকিবই লাগিব কাৰণ কল্যাণকামী হ'লেহে ৰাইজৰ উপকৃত হ'ব বুলি মই ভাবোঁ আপোনালোকে কৈছে মই বিশেষকৈ আপোনালোকৰ কথাৰ পৰা মই মন কৰিছোঁ যে হয় নেতাই কাম কৰিছে উন্নয়ন কৰিছে চৰকাৰৰ আঁচনি আছে প্ৰয়োগ কৰিছে কাৰ্যকৰী কৰিছে কিন্তু খুব দূৰলৈ চাব পৰা যে কেনেকৈ হ'লে ইয়াত ভৱিষ্যতলৈ যানজঁট নহ'ব যে কি কাম কৰিলে ভৱিষ্যতলৈ ইয়াত আৱৰ্জনাৰ দম নহ'ব এই কথাবোৰ অনুধাৱন কৰিব পৰা আৰু প্ৰতিগৰাকী ব্যক্তিক তেওঁলোকৰ সমস্যাখিনিক গুৰুত্ব দিব পৰা এগৰাকী নেতাৰ অভাৱৰ কথা আপোনালোকে বাৰম্বাৰ কিন্তু উল্লেখ কৰিছে গতিকে মঙলদৈ ৰাইজে এই দিশটোত এবাৰ কেনেধৰণে গুৰুত্ব আৰোপ কৰা উচিত বুলি আপুনি ভাবে নিশ্চিতভাৱে যিহেতু এগৰাকী যোগ্য প্ৰতিনিধিয়ে এটা সমষ্টি বা এটা অঞ্চল আগবঢ়াই নিব পাৰে আমাৰ ইয়াত কোন কিমান ভালতকৈ মই ভাবোঁ মই লগত সংযোগ কৰি দিছোঁ আপোনাৰ কথাখিনি যে কোন কিমান বেয়া কোন কম বেয়া সেইটো বেছি এতিয়া ৰাজনীতিত সেইটোহে হৈছেগৈ অপ্ৰিয় সত্য কথা শেহতীয়াভাৱে যিবিলাক দৃশ্য আমি দেখিছোঁ এইবিলাকে মানে যুৱচামক ৰাজনীতিৰ প্ৰতি বিতুষ্ট কৰি তুলিছে গতিকে এটা সুস্থ ৰাজনৈতিক পৰিৱেশ যুৱ প্ৰজন্মই বিচাৰে উন্নয়ন বিভিন্ন পৰ্যায়ত হৈছে আৰু চৰকাৰৰ দায়িত্ব উন্নয়ন কৰাটো আৰু সমানে গুৰুত্ব দিব লাগে সম উন্নয়ন শিক্ষাৰ ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰত নিশ্চিতভাৱে নিযুক্তিৰ ক্ষেত্ৰত নিযুক্তি হৈছে তাত নিশ্চয় আমাৰ দ্বিমত নাই কিন্তু যদি আমি পৰিসংখ্যাটো চাওঁ 1 লাখৰ ভিতৰত কিমানজনে চাকৰি পাইছে আৰু কিমানজন নিবনুৱা হৈ আছে আৰু তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব সেই বিষয়বিলাক নিশ্চিতভাৱে যুৱ প্ৰজন্মই চাব তাৰোপৰি নিশ্চিতভাৱে চাব যিটো অবৈধ বেদখলৰ কথা কোৱা হৈছে দৰং জিলাত বিগত নিৰ্বাচনত যোৱাবাৰ যেতিয়া আপুনি আহিছিল ৭৫,৪২০ বিঘা মাটি অবৈধ বেদখলকাৰীৰ হাতত থকা বুলি অভিযোগ উত্থাপন হৈছিল আৰু চৰকাৰে কুৰুৱা ধলপুৰ সেই অঞ্চলৰ কিছুসংখ্যক মানুহক তাৰ পৰা সন্দেহজনক বুলি বিতাড়িত কৰিছে উচ্ছেদ কৰিছে এতিয়া এই ৭৫,৪২০ বিঘা মাটিত থকা অবৈধ যদি আছিল সেইসকলক আকৌ পুনৰ সংস্থাপিত কিয় কৰা হ'ল এইটো এটা ডাঙৰ প্ৰশ্ন নিশ্চিতভাৱে থাকিব আৰু সেই ৭৫,৪২০ বিঘা মাটিৰ লক্ষ্যটো একমাত্ৰ গৰুখুঁটি প্ৰকল্প আছিল নেকি আৰু সেই গৰুখুঁটি প্ৰকল্পটোক যিজনক আনি বহোৱা হ'ল পদ্ম হাজৰিকা জামুগুৰিৰ বিধায়কজনক আনি ইয়াতে এটা কেবিনেট মৰ্যাদা দিয়া হ'ল আৰু তেখেতক সংস্থাপন কৰাৰ কাৰণে গৰুখুঁটি প্ৰকল্পটো হৈছে এইখিনি কথা কোৱাৰ কাৰণে মোক শাসকীয় দলৰ প্ৰতিনিধিসকলে বা কিছুমান মানুহে বেয়া পাব লাভটো কাৰ বেছি হৈছে দৰঙৰ ৰাইজৰ লাভ হৈছে নে পদ্ম হাজৰিকাৰ লাভ হৈছে সেই কথাটো নিশ্চিতভাৱে আমি চাম ৰাইজে চাব এই কথাবিলাক চাব আৰু যদি বেদখল মুক্ত কৰিছে যদি অবৈধ নাগৰিক আছে তেতিয়াহ'লে তেখেতসকলক উচ্ছেদ কৰাটোত আমি সদায় বিচাৰোঁ সেইটো হ'ব লাগে আমি সেই কথাটো কৈছোঁ কিন্তু তাকে নকৰি এটা নিৰ্দিষ্ট সীমাবদ্ধতাৰ মাজত গোটেই কথাখিনি ৰখা হ'ল এই নিৰ্বাচন এই কথাবোৰ মানুহে চালি জাৰি চাব আপুনি ভাবে নিশ্চিতভাৱে এই কথাবিলাক চাব আৰু যিবিলাক সমস্যা হৈ আছে মঙলদৈ চহৰত সৰু সৰু পুখুৰী দুটামান আছিল পুখুৰী পুতি দিয়া হ'ল এটা ধৰ্মীয় অনুষ্ঠানক দিয়া হৈছে দিয়া হোৱা নাই তেওঁলোকে জোৰ জবৰদস্তি কৰি সেই পুখুৰীটো পুতি তাতে এটা মন্দিৰ বনাইছে কিন্তু আজিও সেই মাটিখিনি মঙলদৈ পৌৰসভাৰ নামতে আছে গতিকে সেই কথাবিলাকতো চাব লাগিব আৰু এখন চহৰ খুব এটা শান্ত পৰিৱেশত থাকিব লাগিলে তাতে জলভাগৰো প্ৰয়োজন আছে
ইয়াত থকা যিকেইটা পুখুৰী আছে, আমি যিটো মৰা নদীৰ কথা কৈছোঁ, এই মৰা নদী উচ্ছেদ কৰি তাৰ যিখিনি জলাশয় আছে সেইখিনি খুব কঠোৰভাৱে সংৰক্ষণ কৰিব লাগে। ঠিক আছে। সেইবিলাক বিষয়ৰ ওপৰত নিশ্চিতভাৱে মানুহে গুৰুত্ব দিব। ঠিক আছে, মই আশা কৰিম যে এইবাৰ নিৰ্বাচনত এনে বিষয়বোৰে প্ৰাধান্য পাওক, সমস্যাবোৰ মূল বিষয় হওক। ৰাজনৈতিক যিবোৰ কথা বতৰা মুখ চুপতি এইবোৰতো আমি দেখিয়ে থাকোঁ, কিন্তু আচল বিষয়বোৰে প্ৰাধান্য পাওক সেইটোৱে মানুহে বিচাৰে। সেই কথাবোৰ কিমান কাৰ্যকৰী হয় এইবাৰ নিৰ্বাচনতো লক্ষণীয় হ'ব। মই চহৰী আপোনাৰ কাষলৈ আহিব খুজিছোঁ, সামৰণি মন্তব্য আপোনাৰ পৰা ল'ব খুজিছোঁ। সামৰণিত কি ক'ব? চাওক, যদি আমি নিৰ্বাচনৰ কথা ক'বলৈ যাওঁ, চৰকাৰ কাৰ হ'ব বা আমি যেতিয়া ভোট কেন্দ্ৰলৈ যাম, ময়ো এগৰাকী যেতিয়া ভোটাৰ হৈ যাম, আমি কিন্তু এটা কথা মনত ৰাখিম, যিহেতু যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে এইবাৰ আটাইতকৈ বেছি সংখ্যক মানে তেওঁলোকে অংশগ্ৰহণ কৰিব। গতিকে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰতো কিন্তু ইয়াত আহিব নিৰ্বাচনৰ সময়ত। তাৰ লগে লগে আমাৰ যিটো নিবনুৱা যিটো সমস্যা, আমি ভৱিষ্যত দিনত আমি কি কৰিম, মানে আমি যাতে আত্মনিৰ্ভৰ হ'ব পাৰোঁ, সেই কামখিনি কোনে কৰিব? আচলতে বিধায়কটো তেওঁলোকৰ মই এটা কথা মাজতে সুধোঁ যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, যিটো CM-AAA বুলি কয়, সেই আঁচনিবোৰো আমি দেখিছোঁ ভিন্ন ঠাইত তাৰ চেক বিতৰণ ইত্যাদি দেখিছোঁ। গতিকে সেইবোৰ মঙলদৈৰ যুৱচামে পাইছে, যিসকলে এই ক্ষেত্ৰত উদ্যোগ লৈছে বা উদ্যোগ ল'ব খোজে তেওঁলোক পাইছে, তেওঁলোক লাভান্বিত হৈছে। মই সেই কথাটোৱে ক'ব গৈছোঁ যে যদি আপোনাৰ 30,000 যদি যুৱকক তেনেকুৱা ধৰণৰ বা 10,000 যুৱকক দিছে, তেনেহ'লে হয়তো তাত বেছি সংখ্যক যুৱকে কিন্তু তেওঁলোক নিজৰ কোনো ব্যৱসায় ক্ষেত্ৰ বা তেনেকুৱা কৰ্মক্ষেত্ৰত কিন্তু তেখেতসকল জড়িত নাই, বা তেওঁলোক যিসকল জড়িত হৈ আছে, যিসকলে পাব লাগিছিল আচলতে, যিয়ে কিবা এটা কৰিব, তেনেকুৱা মানুহখিনিয়ে কিন্তু পোৱা নাই। তাৰ লগতে ৰাজীৱ দা, আমি যদিও দৰঙৰ আমি চিপাঝাৰৰ মানুহ, আমি ক'ব লাগিব দৰঙী লোককৃষ্টিৰ যিটো কথাটো, সেই লোককৃষ্টিটো যেতিয়া আমাক কোনগৰাকী বিধায়কে আমাৰ আগবঢ়াই লৈ যাব, দৰঙী লোককৃষ্টি আপোনাৰ সমগ্ৰ অসমতকৈ সুকীয়া। এই লোককৃষ্টিৰ বিষয়টো লোককৃষ্টি গৱেষণাৰ কাৰণে, লোককৃষ্টি উন্নয়নৰ কাৰণে কোনো একো কৰা নাই। তাতোকৈ আপুনি জানি আচৰিত হ'ব যে পাথৰিঘাটৰ যিটো শ্বহীদ বেদী, পাথৰিঘাটৰ সেই আপুনিওতো হয়তো আহিছে, তাত 28 তাৰিখে চৰকাৰে জানুৱাৰী 28 তাৰিখত বহুত ডাঙৰ ডাঙৰ সভা পাতে। প্ৰতিগৰাকী মুখ্যমন্ত্ৰী, প্ৰফুল্ল মহন্তৰ পৰা ভিতৰ কৰি প্ৰতিগৰাকী মুখ্যমন্ত্ৰী তাত আহিছে আৰু বহু প্ৰতিশ্ৰুতি তেওঁলোকে দিছে, কিন্তু আজিৰ তাৰিখলৈকে পাথৰিঘাটৰ যিসকল শ্বহীদ আছিল, সেই শ্বহীদৰ তালিকাখনেই সম্পূৰ্ণ কৰিব পৰা নাই। আচলতে এই কামটো কাৰ আছিল? আৰু পাথৰিঘাটৰ শ্বহীদৰ সেই গোটেই বাকৰি আপুনি কিতাপত যদি পঢ়িব লগা হয়, আপুনি যদি কাৰোবাক দেখুৱাব লগা হয়, তেনেহ'লে পাথৰিঘাটৰ শ্বহীদৰ সেই কথাখিনি কিন্তু দুটা লাইনতে সামৰণি পৰা হৈছে। গতিকে আমি বিচাৰোঁ পাথৰিঘাটক অন্ততঃ, আমি এতিয়া মানুহে কৈ আছোঁ যে পাথৰিঘাটৰ কথাটো ৰাষ্ট্ৰীয় স্তৰত নিব লাগে, আমিতো ৰাজ্যিক স্তৰত দিব লাগে বুলিয়ে ক'ব লাগিব, কাৰণ পাথৰিঘাটৰ সন্তান হিচাপে, কাৰণ ৰাজ্যৰ বিভিন্ন স্থানতে পাথৰিঘাটৰ কথাটো নাজানে মানুহে। গতিকে ৰাজ্যতে যদি গম নাপায়, বাহিৰা ঠাইত কি পাব? গতিকে যিগৰাকী ব্যক্তি চিপাঝাৰত তেওঁ প্ৰতিনিধিত্ব কৰিব, যিগৰাকী ব্যক্তিয়ে মঙলদৈত প্ৰতিনিধিত্ব কৰিব, সেই ব্যক্তিগৰাকীয়ে বিধানসভাৰ মজিয়াত এই কথাবিলাক ক'ব পাৰিব লাগিব। ঠিক আছে, মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সামগ্ৰিকভাৱে 10 গৰাকী লোকে আজি দৰং জিলাখনৰ কথা ক'লে, মঙলদৈ বিধানসভা সমষ্টিৰ কথা ক'লে, দলগাঁৱৰ প্ৰসংগও তেওঁলোকে চুই গ'ল, তেওঁলোকে চিপাঝাৰৰ কথাও ক'লে যে কি হ'ব, নিৰ্বাচন যেতিয়া অনুষ্ঠিত হ'ব, ৰাইজে কি কি বিষয় বিচাৰলৈ আনিব, কি কি বিষয় তোলাচনীত ধৰিব। গৌৰৱ গগৈ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগবোৰক কেনেধৰণে তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব, কাক তেওঁলোকে অনাগত সময়ত চৰকাৰৰ নেতৃত্ব দিয়াটো বিচাৰিব, এই কথাখিনি নিশ্চয় আমি আজিয়েই ইয়াৰ পৰা কৈ দিব নোৱাৰোঁ, কিন্তু এটা আভাস আপোনালোকক আমি দিবলৈ যত্ন কৰিছোঁ যে কি কি বিষয় প্ৰাসংগিক হ'ব এই নিৰ্বাচনত, দৰঙৰ এই বিষয়সমূহ কিমান দূৰ প্ৰাসংগিক হ'ব, আৰু যেতিয়া জনপ্ৰতিনিধি নিৰ্বাচন কৰিবলৈ যাব এই বিষয়বোৰেই চৰ্চালৈ আহিব, মন মগজুলৈ আহিব, নে আঁচনিসমূহ আহিব, নাচ গানসমূহ আহিব, উৎসাহ উদ্দীপনা এই বিষয়বোৰ আহিব, কি আহিব, নে উচ্ছেদ, নে জাতিৰ ভৱিষ্যতৰ সংকটৰ কথাবোৰ আহিব, এই কথাখিনি নিশ্চয় আমি তাত প্ৰতিফলিত হোৱা পৰৱৰ্তী সময়ত দেখিম। মই আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ মনৰ কথাখিনি খুলি কোৱাৰ বাবে দৰঙৰ এই 10 গৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আজিৰ ৰাজপাট কাৰ শীৰ্ষক আমাৰ এই অনুষ্ঠান মঙলদৈত যি অনুষ্ঠিত হৈছিল তাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।